নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ মই অংকুৰ কলিতাই আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠান নক্সাল মুক্ত ছত্তীশগড় বৰ্তমান মই উপস্থিত আছো ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় 300 কিলোমিটাৰ দূৰত অৱস্থিত বাস্তাৰ জিলাত আৰু বাস্তাৰ জিলাৰ চিত্ৰকূট জলপ্ৰপাত য'ৰ পৰা আৰম্ভ হৈছে ইন্দ্ৰাৱতী নদী তাৰ পৰাই আমাৰ আজি এই বিশেষ অনুষ্ঠান ND24 দৰ্শকসকলৰ বাবে আৰম্ভ কৰিব বিচাৰিছোঁ বাস্তাৰ বুলি কোৱাৰ লগে লগে নিশ্চয়কৈ দৰ্শকসকলৰ মনত বিভিন্ন প্ৰশ্ন আহিছে কাৰণ এটা সময়ত আমাৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত এক বৃহৎ ভাবুকি হৈ থিয় দিয়া নক্সালসকলৰ এয়া আছিল এক বৃহৎ ঘাটি আৰু এই মুহূৰ্তত পৰিৱেশ কিছু সুকীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্টকৈ তেওঁলোকে বিজেপি চৰকাৰ গঠন কৰাৰ পিছত কেন্দ্ৰত এক দাবী জনাইছিল যে 31 মাৰ্চ 2026 ভিতৰত তেওঁলোকে সম্পূৰ্ণৰূপে নক্সালমুক্ত কৰিব এই ৰেড কৰিডৰ আৰু ৰেড কৰিডৰে এক আচলতে সকলোতকৈ শক্তিশালী ঘাটি বুলি ক'ব লাগিব বাস্তাৰ আৰু সেই বাস্তাৰ বৰ্তমান সময়ত নক্সালমুক্ত আৰু ইয়াৰ পৰাই আমি আজি আমাৰ এই বিশেষ অনুষ্ঠান আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আমি দেখাম কি ধৰণে বাস্তাৰৰ সাধাৰণ লোকসকলে জীৱন যাপন কৰিছে কি ধৰণে তেওঁলোকৰ সংস্কৃতি তেওঁলোকৰ খাদ্য আগবঢ়াই লৈ গৈছে আৰু কি ধৰণে পৰ্যটনৰ ক্ষেত্ৰত বাস্তাৰ বৰ্তমান সময়ত আগবাঢ়ি গৈছে এই সকলো দিশ সামৰি আমি আৰম্ভণি কৰিবলৈ লৈছোঁ আমাৰ এই বিশেষ অনুষ্ঠান এই মুহূৰ্তত যেহেতু অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকক ইন্দ্ৰাৱতী নদী য'ৰ পৰা আৰম্ভ হয় চিত্ৰকূট জলপ্ৰপাতৰ পৰিৱেশ আমি দেখালোঁ আৰু তাৰ কাষতেই আচলতে কিছু ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোকে সৰু সৰুকৈ ইয়াৰ যিসমূহ আচলতে স্থানীয় ফল বা স্থানীয় খাদ্য তেওঁলোকে বেচে তাৰ ঠাইত আছোঁ মই এগৰাকী আছে दीदी आपका शुभ नाम मेरा नाम बसंती है आपका गांव कौन सा है चित्रकूट चित्रकूट तो पहले जैसा माहौल था जब नक्सल थे इधर कुछ माहौल तो अलग ही थे दीदी अभी माहौल कैसा है और अभी आप लोग जैसे बिजनेस कर रहे हैं अभी कितना लोग टूरिस्ट वगैरह कैसा आता है कितना आता है आप थोड़ा बताइए हमें इधर बहुत भीड़ भाड़ हो रहा है संडे और शनिवार के दिन ज़्यादा भीड़ भाड़ चल रहा है हाँ और अब पहले आते थे ऐसे टूरिस्ट जब यहाँ नक्सल थे नहीं आते थे कम था माहौल यहाँ नक्सल लोग आते थे पहले हाँ आते थे पहले नक्सलवादी बहुत आते थे अच्छा तो इधर माहौल कम था अच्छा अभी ज़्यादा भीड़ भाड़ चल रहा है अच्छा हाँ तो अभी आप क्या बना रहे हैं आप ये ट्रेडिशनल फूड है आप लोगों का हाँ ये क्या है इसका नाम क्या है तिकुर है तिकुर तो कैसे बनाता है थोड़ा हमें दिखाइए आप वहाँ पर है मैं लाती हूँ ता हाँ एक जंगल से लाते हैं आप हाँ वो वाला चूना टाइप का रहता है उसको लाती हूँ मैं तो कितना दिन में बन जाता है ये 2-3 दिन में बन जाता है तैयार हो जाता थोड़ा है थोड़ा एक तैयार करके दिखाइए आप मतलब ये। कैसे हाँ कैसे इधर से कैसे आप बेचते हैं थोड़ा दिखाइए ये वाला बनाते हैं रुक मैं लाती हूँ हाँ नहीं इधर ही आप दिखा दीजिए ये जो है आपके पास वही ये। थोड़ा दिखाइए हाँ ये वाला हाँ इसका नाम है सिकुर तिकुर 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 नाम है रुक। ये जंगल में ही मिलते हैं इसका पाउडर ना जंगल में मिलता है अच्छा ये मीठा होता है ये वाला ना शक्कर चीनी डाल के मीठा बनाते हैं अच्छा ये बर्फी टाइप का होता है इस फेंकने से में भी पानी में फेंकने से भी नहीं घुलता है ये जंगली फ्रूट है अच्छा तो ये हम्म जंगली फूड है तो कितना साल हो गया आपको इधर ये बेचते हुए तिकुर बेचते हुए मेरा 2-3 साल हुआ है 2-3 साल हाँ और चित्रकूट गांव में पहले नक्सल लोग आते थे यहाँ इधर आप लोग के गांव पे जाते थे पहले हमारे गांव पे जाते थे अच्छा तो डराते थे या अच्छा से बातचीत मतलब क्या करते थे डराते थे वो लोग डराते थे डराते थे हाँ अभी पूरा शांति आ गए उधर हाँ शांति आ गए
এই মুহূৰ্তত মই উপস্থিত হৈছোহি বাস্তাৰ জিলাৰ এখন ভিতৰুৱা গাঁও कर्कनार। ये कर्कनार गाँव है। ककनार गाँव है। आपका शुभ नाम? मोहनलाल कश्यप। মোহনলাল কাশ্যপ মোৰ সৈতে আছে আৰু বিভিন্ন লোক আছে, তেওঁলোকৰ সৈতে মই কথা পাতিম। তেওঁলোকৰ এয়া পঞ্চায়তৰ যি কাৰ্যালয় कर्कनार তাৰ সন্মুখ ভাগত বহি আছোঁ আৰু এয়া এইজোপা গছেই আচলতে বহু সময়ৰ সাক্ষী, কাৰণ ইয়াতেই নক্সলবাদসকল যি আচলতে কৰিছিল, যিসকল নক্সলী আছিল তেওঁলোক আহিছিল। ইয়াত জন শুনৱাই কাৰ্যসূচী হৈছিল, জন আদালত হৈছিল, য'ত আচলতে আৰক্ষীক বা প্ৰশাসনক যিসকলে নক্সলবাদীসকলৰ মুভমেণ্টৰ খবৰ দিছিল তেওঁলোকক এই জন আদালততে শাস্তি দিয়া হৈছিল। তেওঁলোকে পূৰ্বৰ পৰা এই ধৰণৰ পৰিৱেশ দেখি আহিছে, কিন্তু বৰ্তমান সময়ত যথেষ্ট উন্নয়ন হৈছে। ইয়াত ৰাস্তা বনি আছে, মই অহাৰ সময়তো পৰিৱেশ দেখিছোঁ। अभी पहले मैं ये जानना चाहूँगा माहौल कैसा है इधर? माहौल तो अभी ठीक है, पहले ज़माना जैसा नहीं है। पहले नक्सली थे लेकिन हम लोग को उतना डर नहीं, मतलब पहले डर था लेकिन अभी नहीं है। लेकिन जब तब ये हो गया है तब तक हम लोग पंचायत जैसे बनाए वैसा हो गया है। मैं एक बात जानना चाहूँगा, जब पहले नक्सली थे तब इतना तो डेवलपमेंट नहीं थे और आप लोग भी आंखों से देख चुके थे, तो कैसा माहौल था उस समय? उस समय बहुत डर था। ऐसा कुछ कहानी याद है आपको? बताओगे तो अभी तो कहाँ बोल पाएंगे हम लोग। पहले जमाना का हो गया नहीं हो। पहले मतलब इतना डराते थे, सब कुछ हो गया, लेकिन उसको बोलने से क्या फायदा हमको। अभी तो डेवलपमेंट चाहिए। हाँ नहीं, अभी हमको विकास चाहिए, हमको विकास चाहिए हमको। तो विकास हो रहा है? मतलब ये सरपंच नहीं, लेकिन सरपंच के सामने हम बैठे हैं, लेकिन हमको गांव का विकास चाहिए, विकास का काम होना है हमको। मैं गांव का ग्राम का पटेल हूँ, मैं बोल रहा हूँ, क्योंकि हमको हमेशा कोई भी गलत जगह नहीं चाहिए। हमको कोई भी व्यक्ति माने, लेकिन हमको विकास जरूरी होना चाहिए। लक्ष्मण जी, एक बात जानना चाहूँगा, पहले का जैसे जन सुनवाई होता था इधर पे, तब तो आप लोग शायद छोटे रहे होंगे, खुद आंखों से देखे होंगे ये जन सुनवाई का कार्यक्रम या ऐसा कुछ, तो कैसा रहता था उस समय? माहौल कैसा था? लोग ऐसे आ जाते थे सब लोग? माहौल तो पहले इधर रास्ता नहीं थे, बोके खांदे बोके साइकिल बोके चढ़ाना है लोंडीगुड़ा बाजार जाने के लिए। यार इधर मर्दापाल जाना पहाड़ से ये तो पहाड़ के बीच बहुत ही है। परेशान। ये जो रोड का विकास हुआ ना, उस समय ले हमारा सब दूर हो गया। वो आने वाला आदमी भी इधर आते नहीं ना, जाते नहीं ना, कुछ बोलाते नहीं। उस समय का समस्या, रास्ता नहीं रहा, इसलिए इधर थोड़ा डर भूख था। अभी थाना जगह जगह थाना हो गया, उस लोग भी भाग गए, इधर है नहीं। तो रात को नक्सली लोग आते थे इधर? रात को नहीं, अभी नहीं आते। हम लोग सबको उठा के लेके जाते थे। नहीं ना थी अच्छा, नहीं, पहले का बात बता रहे हैं, नहीं अभी अभी तो बात की विकास बात का रख रहे हैं जानू, तो पूछ रहे हैं तो कैसे बताना पड़ता है जानू, है कि नहीं। हाँ, पहले सियान लोग जानते थे, हम लोग तो छोटे छोटे थे, लेकिन क्या हम लोग गुजर गए हैं। पहले नहीं थे ना, जब हम लोग होशियारी हो गया 2001-2 से ये थोड़ा कम होने लगा ना। अभी नहीं है नहीं, अभी तो है ही नहीं, अभी है नहीं, अभी तो थोड़ा थोड़ा विकास नहीं देखे नहीं है भी नहीं। थोड़ा हम लोग का रास्ता बन रहा है, अभी रास्ता बन गया है, बाजार में भी सब मिलता है, बाजार भी मिलता है, बाजार लगता भी है, सब कुछ पर्याप्त हो गया है। स्कूल कैसा है इधर लक्ष्मण जी? ठीक है, लेकिन आप बोलेंगे? कोसमगुड़ा में अभी स्कूल नहीं है सर, क्रैक हो गया, गिर गया है वो। तो वो बनना चाहिए। झोपड़ी बना के पढ़ा रहे हैं गुरुजी मन, झोपड़ी बना के पढ़ा रहे हैं कहाँ पे ये? कोसमगुड़ा में। आप आ जाइए, आगे आ जाइए। हाँ हाँ, बैठिए। तो कोई दिक्कत भी है इधर भैया? हाँ दिक्कत तो है, अभी झोपड़ी बना के पढ़ा रहे हैं, दिक्कत तो है। अभी आप लोग का बच्चा अभी झोपड़ी में जाके थोड़ा, हाँ बताइए। 42 जन बच्चे हैं, 42 जन बच्चे हैं। हाँ, झोपड़ी बना के पढ़ा रहे हैं। हाँ, लेकिन अभी वो झोपड़ी बना के पढ़ा रहे हैं, लेकिन स्कूल नहीं है, बिल्डिंग नहीं है। सरकार कहाँ गया है अभी? नहीं है, हाँ, यहाँ आता है कि नहीं? सरकारी लोग आते हैं कि नहीं इधर? नहीं आते हैं, नहीं आते। सोचना है, समझना है, अच्छा, और यहाँ आंगनबाड़ी भी क्रैक हो गया है, वो त्रिक भवन में पढ़ा रहे, खाना बना खिला रहे हैं बच्चे लोगों को। बच्चे लोगों को ये सब बनना चाहिए। बनना चाहिए। तो सरकार से क्या अभी मांग करेंगे? गली में अभी बारिश गिरेगा पूरा कीचड़ हो रहा है, उसमें चिकला हो रहा है, उसमें मुरुम भी रास्ता पटाना भी तो है। लेकिन बन रहा है आप लोगों का भैया, हाँ? रास्ता वगैरह भी धीरे धीरे बन रहा है। अपने यहाँ मैं ये समस्या सोच रहा हूँ कि ताकि पंचायत वाले सुधार सके, कि पंचायत के नियम से हाँ कि अपने गांव सुधर सके। हाँ। बस मैं यही चाहता हूँ। मैं ग्राम का मुखिया हूँ, क्या बोलूँगा मैं, उसके ज़्यादा मैं बोल नहीं सकता। भैया सब ग्रामीण वाले हैं। मुखिया जी, स्कूल का थोड़ा दिक्कत है इधर पे। भाई दिक्कत तो बहुत है भैया, क्या करोगे। हाँ। अब पंचायत वाले सुधारेंगे तो सब सुधर जाएगा।
लोग इधर का है कि लोग कृषि क्षेत्र में ही काम करके लेकिन अपना जीवन बोलने आगे का बढ़ा रहे ये हैं। भी अधिकार हमको नहीं है, लेकिन जो भी है बात पंचायत की तरफ से हम लोग रख रहे हैं कि हमको कई स्कूल विभाग, स्वास्थ्य विभाग, आंगनबाड़ी सब जितना भी कार्य करते हैं नहीं, हमको सब बराबर रहना चाहिए। बस मेरा बात इतनी है। मतलब आप लोग को विकासफुल विकास पूरा हमको। चाहिए विकास। बस हमको कुछ नहीं चाहिए, बस विकास चाहिए। और त्योहार वगैरह कैसा यहाँ मना जाता है? अरे त्योहार तो बनाते हैं हम लोग, आज भी बनाए, हरियाली बने, सब जने, हरियाली तो क्या त्योहार। बनाओगे? और हम बस्तरिया मतलब छत्तीसगढ़ वाले हैं, तो हम पीते हैं, खाने वाले हैं, सीधा क्या करोगे? हाँ। और क्या क्या बोलूँगा मैं? हाँ अब तो उधर से आए हो, क्या करूँगा मैं? तो अब तो मैं उतना बात नहीं रख सकता, लेकिन स्वास्थ्य विभाग, आंगनबाड़ी, स्कूल, सब स्वास्थ्य विभाग, पंचायत वाले पे ध्यान दें कि ताकि कि स्कूल बाल बच्चे पढ़ सकें। भाई हम लोग अनपढ़ हैं, लेकिन आगे वाले पढ़ सकें आगे, क्या करूं? है कि नहीं? आप आज मतवार हो गए, लेकिन कल दूसरा दिन बोलेगा वो अपना बच्चे भी नहीं पढ़ सका। नहीं बात की मैं নিশ্চয়কৈ আৰু এই ধৰণে তেওঁলোকৰ আচলতে যিসমূহ সমস্যা আছে শিক্ষাৰ ক্ষেত্ৰত হওক, স্কুলৰ কিছু বিল্ডিঙৰ সমস্যা আছে বা যিসমূহ সৰু সৰু ইয়াত সমস্যা আছে সেই সম্পৰ্কে তেওঁলোকে জনাইছে আমাক। আৰু নিশ্চয়কৈ তেওঁলোকে কৈছে যে পূৰ্বতকৈ বৰ্তমানৰ যি পৰিৱেশ যথেষ্ট পৃথক। পূৰ্বতে নিশাৰ ভাগত ইয়াত নক্সালী লোকসকল আহিছিল, তেওঁলোকক যথেষ্ট আচলতে কষ্ট দিছিল, তেওঁলোকক শাস্তি দিছিল। ইয়াত এই গছজোপাৰ তলতে কেমেৰা পাৰ্চনে দেখাব, এই গছজোপাৰ তলতে আচলতে জন আদালত হৈছিল। আৰু এই জন আদালতত আচলতে যিসকল লোকে এই গাঁওখনৰ আৰক্ষীক বা প্ৰশাসনক খবৰ দিছিল তেওঁলোকৰ মুভমেণ্টৰ বিষয়ে, তেওঁলোকক মুকলিকৈ ৰাজহুৱাকৈ শাস্তি দিয়া হৈছিল। কিন্তু বৰ্তমান সময়ত ছবি যথেষ্ট পৃথক আৰু লোকসকলে কৈছে যে এতিয়া শিক্ষাৰ ক্ষেত্ৰত কাম কৰিব লাগে, এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰিব লাগে। আৰু এইসমূহ আশা লৈ আচলতে আজি সকলো লোক আহিছে। আমি তেখেতলোকৰ পৰা এতিয়া কৰ্কনাথ এইখন পঞ্চায়ত আৰু ইয়াতে বাস্তাৰৰ পৰা আমি কিছু দূৰত, কিছু ভিতৰৰ ফালে পাহাৰৰ ওপৰেদি আহি গাঁওখনত উপস্থিত হৈছোঁ। আৰু নিশ্চয়কৈ মই পৰিৱেশ দেখাম, ইয়াত ৰাস্তা পদূলিও যথেষ্ট উন্নত হোৱা দেখা পোৱা গৈছে। আৰু তেওঁলোকে ইয়াত শিক্ষা আৰু স্বাস্থ্য আৰু অধিক যাতে ভাল ধৰণে ইয়াত তেওঁলোকে বিল্ডিং বনাই বা আগবঢ়াই নিয়ে তাৰ আশা কৰা দেখা পোৱা গৈছে। এই মুহূৰ্তত মই বাস্তাৰৰ এখন ভিতৰুৱা গাঁও কৰ্কনাথৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখাই আছোঁ। আমি পঞ্চায়তৰ কিছু দৃশ্য দেখালোঁ আৰু এই মুহূৰ্তত ইয়াৰ এখন দৈনিক যি বজাৰ আছে তাত আহি উপস্থিত হৈছোঁ। কি তাৰ পূৰ্বে কিন্তু মই ইয়াত এই গাঁওখনৰ পৰিৱেশ কিছু দেখাই ল'ব বিচাৰিছোঁ। খুব এক সুন্দৰ নান্দনিক আচলতে দৃশ্য, ইয়াত সকলোৱে আহি ভাল পাব। ইতিমধ্যে ইয়াত বহু পূৰ্বৰ পৰাই নক্সালীসকলৰ কিছু ঘাটি আছিল বুলি লোকসকলে কয়, কিন্তু এই মুহূৰ্তত তেনে কোনো পৰিৱেশ নাই। এই মুহূৰ্তত ইয়াৰ সকলোতকৈ কনিষ্ঠ যিগৰাকী वार्ड मेंबर तेखत मोर होते আছে कैलाश। तो कैलाश आप यहीं से हो? जी मेरा नाम कैलाश नाग है। मैं एक ग्राम पंचायत का वार्ड मेंबर हूँ। अभी डेवलपमेंट हो रहा है इधर? हाँ कार्य चालू है, रोड भी बन हम रहा है। धीरे धीरे बात करके बाजार देखेंगे। हाँ जहाँ ठीक है। तो समस्या क्या क्या है अभी इधर? अभी समस्या बोलने से ज़्यादा कुछ नहीं है। गांव में सीसी रोड, स्कूल, आंगनबाड़ी जो समस्या हो रहा है, रोड भी तो बन रहा है हाँ बनने के लिए, लेकिन गांव में सीसी रोड, आंगनबाड़ी, जो पानी टंकी मन का समस्या है, जहाँ बना तो है मगर पानी नहीं जा रहा है, सबका थोड़ा समस्या है। समस्या लेकिन पहले से तो बहुत सारे चेंज या बहुत सारे बदलाव आ चुके हैं अभी तक। हाँ पहले से तो बदलाव आ चुका है। क्या कि जिस दिन से रोड बना है, घाटी को फोड़े हैं, उस दिन से पूरा बहुत सारा सुविधा मिल रहा है। जैसे गाड़ी चल रही, बस चल रही, सबका आने लौंडीगुड़ा में आने जाने में हम लोगों का आधा से ज़्यादा लौंडीगुड़ा बाजार है। लौंडीगुड़ा पहले रास्ता नहीं होने से कैसे जाते थे तुम लोग? पहाड़ के नीचे, ये तो पहाड़ के ऊपर है। पहले रास्ता नहीं था, उतना समय पैदल चढ़ते थे पहाड़, जो साइकिल वाइकल है जिसको भी उठा के लेके चलते थे, सामान भी हाँ उठा के चलते थे। उसके बाद घाटी ऊपर से गाड़ी आता था तो गाड़ी में बैठ के जाते थे।
কেমেৰা পাৰ্চনক মই ইয়াৰ বজাৰৰ যিখন দৈনিক বজাৰ তাৰ কিছু পৰিৱেশ দেখাবলৈ অনুৰোধ জনাম। কৈলাশে আমাক বজাৰখন দেখাব। খুব সুন্দৰ পৰিৱেশ, সন্মুখত পাহাৰ, খুব সুন্দৰকৈ আচলতে ইয়াত খেতিৰ সৈতে যিহেতু মূলতঃ লোকসকল জড়িত, খুব সুন্দৰকৈ তেওঁলোকে খেতি কৰিছে। আৰু ইয়াত বজাৰৰ মাজত আচলতে কিছু পৰিৱেশ, কি ধৰণে আচলতে বাষ্টাৰৰ এই ভিতৰুৱা গাঁওসমূহত পূৰ্বতে যিহেতু বজাৰ নাছিল, পূৰ্বতে ইয়াৰ কিছু ছবি পৃথক আছিল, পূৰ্বতে ইয়াত কোনো ৰাস্তা নাছিল, পূৰ্বতে ইয়াত কোনো অংগনবাদী কেন্দ্ৰ নাছিল, বিদ্যালয় নাছিল, কিন্তু এই মুহূৰ্তত পৰিৱেশ কিছু সুকীয়া। ইতিমধ্যে নক্সালমুক্ত ঘোষণা কৰিছে ছত্তীশগড়ক কেন্দ্ৰীয় চৰকাৰেও, আৰু এই মুহূৰ্তত তাৰেই কিছু গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ল'বলৈ আমি আহিছোঁ। ND24 আহিছে, আমি পৰিৱেশ দেখাই আহিছোঁ, লোকসকলৰ সৈতে কথা পাতিছোঁ। এইখন বজাৰ, दैनिक बाजार, ये हर दिन बैठता है? नहीं, गुरुवार के दिन बैठता है। गुरुवार का, ये साप्ताहिक बाजार है। ठीक है। और यहाँ लोग घर से जो है वो लेके आते हैं सामान? हाँ, घर से लेके आते हैं, जो उगाते हैं साग सब्जी। अच्छा। और ये धरने आप खुद घर में उगाए हो? ये टमाटर घर में उगाए हो? अच्छा। और क्या क्या उगाते हो घर में? बैंगन। और सब्जी घर पे उगाते हो? हाँ। और यहाँ बाजार में लोग आते हैं? लोग आते हैं, खरीदते हैं? हाँ। तो आप कृषि से ही जुड़े हुए हो? कृषि से। क्या बोल रहे हैं दीदी? जगदलपुर से खरीद करके लाए, हम खुद कमानी नहीं करते हैं। अच्छा, तो आप लोग खरीद के भी लाते हो जगदलपुर से? अच्छा। और ये मुहूर्त में पूरी भी रखाई और ये बाजार के बारे में, ये कब से शुरू हुआ है बाजार? बाजार तो बहुत पहले से ही चल रहा है, मैं भी नहीं जानता हूँ। अच्छा, उसके पहले से? पहले से बाजार चालू। हाँ। और लोग ऐसे आते हैं? लोग आते हैं, कई व्यापारी लोग भी आते और ये क्या बना रहे हैं कैलाश? ये दीदी क्या बना रहे हैं? हैं। भजिया बना रहे हैं, भजिया। तो यहाँ लोग जो बाजार करने आते हैं वो भजिया का भी टेस्ट करते हैं? हाँ, भजिया का भी टेस्ट करते हैं। अच्छा। और यहाँ ये तो चावल दाल का तो हो गया, सब्जी जो लोग घर पे उगाते हैं वही लेके आके बेचते हैं इधर? हाँ, जो घर में उगाते हैं, भिंडी, बैंगन, टमाटर और लाके बेचते हैं बाजार में। और या কিছু দৃশ্য আমাক দেখুৱাব কেমেৰা পাৰ্চনে। এয়া পৰিৱেশ, এইখন বজাৰ আচলতে এখন সাপ্তাহিক বজাৰ, এনেকুৱা দৈনিক বজাৰ ইতিমধ্যে ইয়াত আৰম্ভ হৈছে। আৰু এই ধৰণে লোকসকলে, এই গাঁৱৰ লোকসকলে সপ্তাহত এদিন আহি তেওঁলোকে তেওঁলোকৰ ব্যস্ত সময়ৰ পৰা এদিন আহি এই ধৰণে বজাৰ কৰি তেওঁলোকে লৈ যায়। ইয়াত আছে যিসকল খেতিয়ক বা কৃষক, যিসকল তেওঁলোকে নিজৰ পথাৰত তেওঁলোকে যি উৎপাদন কৰে বা তেওঁলোকৰ যি মাটিত যি ধৰণে পাচলি বা ফল মূল উৎপাদন কৰে সেইসমূহ সামগ্ৰী আনি ইয়াত বেচে, সকলো লোকেল। আৰু এয়া মই বজাৰৰ কিছু পৰিৱেশ ND24 দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিলোঁ। এই ধৰণে আচলতে এয়াই সাধাৰণ লোকসকলে এই ধৰণে জীৱন যাপন কৰি আছে। ये सब तो घर में ही उगाया होगा? हाँ, घर से लाए हैं बेचने। हाँ, तो घर से लाए हैं। আৰু এই মুহূৰ্তত মই বাষ্টাৰৰ কৰ্কনাৰ গাঁৱৰ কিছু পৰিৱেশ আপোনালোকক দেখাইছোঁ, পঞ্চায়তৰ পৰিৱেশ, গাঁৱৰ বজাৰৰ পৰিৱেশ। আৰু এই ধৰণেই ইয়াত সাধাৰণ লোকসকলে বাষ্টাৰৰ তেওঁলোকে জীৱন যাপন কৰা দেখা পোৱা গৈছে। এই মুহূৰ্তত মই বাষ্টাৰৰ এখন ভিতৰুৱা গাঁও পুষ্পালত আহি উপস্থিত হৈছোঁহি। আৰু এয়া বহু দূৰ আচলতে আমি খোজকাঢ়ি আহিছোঁ, কাৰণ ইয়াৰ যিসমূহ পথ আছে সেয়া বৰ্তমান সময়ত আচলতে বনাই আছে, নিৰ্মাণ কৰি থকা হৈছে। কিন্তু এই ধৰণেই নোহোৱালৈকে মানুহে এই ধৰণে চাইকেলেৰে হওক বা খোজকাঢ়ি হওক তেওঁলোকে বজাৰ হাট এইবোৰলৈ যাবলগীয়া হয়। আমি বহু দূৰ আচলতে ভিতৰলৈ এই ধৰণে খোজকাঢ়ি আহিছোঁ। ৰাস্তাৰ পৰিৱেশ চাওক, আচলতে এয়া বনাই থকা হৈছে, কিন্তু কষ্ট আছে। ইয়াত থকা যিসকল লোক তেওঁলোকৰ যথেষ্ট কষ্ট আছে, তেওঁলোকৰ যি জীৱন আচলতে খুব সাধাৰণ নহয়। আৰু এই মুহূৰ্তত ভিতৰলৈ গৈ আছোঁ, কাৰণ ইয়াত আমি কথা পাতিবলৈ আহিছোঁ কেইগৰাকীমান পূৰ্বে নক্সালবাদৰ সৈতে জড়িত লোকসকলৰ সৈতে। তেওঁলোকে ইতিমধ্যে আত্মসমৰ্পণ কৰিছে। তেওঁলোকৰ ঘৰলৈ গৈ তেওঁলোকৰ সৈতে আমি কথা পাতিম। কিন্তু ঘৰলৈ গৈ থকাৰ মুহূৰ্তত এয়া পৰিৱেশ কিছু সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ। চাৰিওফালে বাষ্টাৰলৈ অহাৰ পিছত যেতিয়াই দেখিছোঁ চাৰিওফালে খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। আৰু এই মুহূৰ্তত সেই নক্সালবাদৰ সৈতে জড়িত লোকসকলৰ বাসগৃহত যাম, যিসকলে আচলতে আত্মসমৰ্পণ কৰিলে। আৰু ND24 দৰ্শকসকলক মই দেখাবলৈ চেষ্টা কৰিম, তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম, কি ধৰণে তেওঁলোকে নক্সালবাদৰ সৈতে জড়িত হৈ পৰিছিল আৰু কেতিয়া আত্মসমৰ্পণ কৰাৰ পিছত কি ধৰণে আচলতে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে সেই সম্পৰ্কেও মই ND24 দৰ্শকসকলক জনাই যাম।
এই মুহূৰ্তত মই বাষ্টাৰৰ এখন ভিতৰুৱা গাঁও পুষ্পালত আহি উপস্থিত হৈছোহি আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে পুষ্পালত মই এনে কিছু ব্যক্তিৰ সৈতে কথা পাতিম যি পূৰ্বে আচলতে নক্সালবাদৰ সৈতে বা মাওবাদৰ সৈতে তেওঁলোকৰ যি গোট সেই গোটসমূহৰ সৈতে জড়িত আছিল তেওঁলোকে ইতিমধ্যে আত্মসমৰ্পণ কৰিছে আৰু আত্মসমৰ্পণ কৰি তেওঁলোকে সাধাৰণ জীৱনলৈ ঘূৰি আহিছে আপ কব सरेंडर किए थे उतना याद नहीं है सर लेकिन वो बोलने 16 में कहाँ से होगा 2016 के आसपास ये 14 से ये इसी पास है सर इसी पास हाँ हाँ। तो कैसे जुड़े थे आप पहले पहले पर कैसे जुड़े थे जैसे जुड़े आत्मा संपर्क करने वाला वैसे ही जुड़े हैं। तो कोई आपको संपर्क किए थे संपर्क कोई नहीं किए हम ही लोग जाके संपर्क किए आप लोग ही जाके हाँ हम ही लोग जाके तो उतना समय हो रहा था तो उतना समय हम लोग कर रहे हैं अच्छा हाँ तो अभी सरेंडर करने के बाद आप लोग का कैसा है अभी ज़िंदगी मतलब सुधार आ चुका अभी अभी सही है अभी सही है हाँ डेवलपमेंट हो रहा है मतलब विकास हो रहा है इधर गांव पे गांव पे विकास नहीं हो रहा है गांव विकास होने से फिर ऐसा रोड रहता है क्या तो रोड वगैरह खराब अच्छा तो पूरा जंगल नीचे है तो आप लोग तो जब हम लोग सुधरे हैं आप लोग सुधरे हाँ तो वो लोग नहीं सुधरे तो आप लोग चाहते हैं कि और विकास हो इधर गांव पे और विकास होना चाहते हैं हम लोग यही आप लोग का डिमांड है वही डिमांड तो कुछ याद है आप लोग जब वहाँ थे नक्सलियों के कैंप पे तो कैसा रहा था वो उधर बहुत पहले का है सर तो मैं उसको बोलने से ऐसा करके भी दिखा दूंगा लेकिन मेरे को थोड़ा टाइम दे दो आपको आर्म्स वगैरह चलाना आता थे हाँ आपको आर्म्स बंदूक वगैरह चलाने आते थे आपको वो तो आता तो अभी भी आता है सर दे दो हाँ अभी भी आता तो अर्जुन पेड़ पर बैठ के क्या है हाँ तो এই ধৰণে আচলতে তেওঁলোকে যেহেতু আত্মসমৰ্পণ কৰিছে তেওঁলোকৰ কথা কিছু জানিবলৈ চেষ্টা কৰিলে মই आपसे थोड़ा बात करना चाहूँगा জন সুনৱাইৰ কথাও কোৱা হয় ইয়াত আচলতে যিসকল লোক আছে তেওঁলোকে যথেষ্ট আচলতে কষ্ট কৰি এটা জীৱন নিৰ্বাহ কৰি আছে मैं आपसे थोड़ा बात करना चाहूँगा जन सुनवाई आप लोगों ने भी देखा है तो जन सुनवाई के बारे में थोड़ा जानना चाहूँगा कि कैसा था माहौल उस समय डर का माहौल ही था जी सर उतना समय क्या मैं था सर मेरा बलन ये बहुत बलन एकदम ये कितना साल हो गए 17-18 का 18-19 था मेरा उतना समय मेरा यहाँ बोलने से रोड भी नहीं था मतलब कुछ भी नहीं था उतना जनपद भी नहीं था सरपंच भी नहीं था रोड भी एकदम खराब था उतना समय आके ना आके बोलो ना उन लोग हर दिन आते थे नक्सली वाले हर दिन आते थे हर दिन आते थे उतना समय मेरा क्योंकि घर आते थे आप लोगों का घर आते थे हाँ घर में आते थे सर खाना वाना खाने बंदूक वगैरह लेके आइए हाँ बैठिए हाँ मतलब अपने गांव में आते थे टीवी लेके कहीं जाड़ी मतलब आम जाड़ दिख रहा है पीछे इसमें पूरा गांव को वीडियो दिखाते थे जहाँ जहाँ खांड हुआ है वो वीडियो पूरा देखते थे हम लोग भी वो लोग भी आके लाके टीवी लाके गांव का टीवी था लेकिन वो लोग मतलब उसका रील लेके आते थे हम वीडियो देखते थे कितना साल अभी हो गया यहाँ नक्सल का मूवमेंट अभी नहीं है कितना साल हो गया अभी कब बंद हुआ करीबन 10-15 साल हो गया सर 15 साल अभी यहाँ गांव पे नहीं है नहीं है करीबन मतलब इसमें ना वो 4-5 का बात है वो वीडियो देखते थे हम खखनार पढ़ाई करते थे आप लोग पढ़ाई कर रहे थे तब उस समय मेरे घर में जब भी बताया 2-3 बार मेरे घर में खाना बना खुद खाए बंदूक वगैरह लेके आते थे पूरा लेके आते ना नहीं जाते भूल के भी आते थे हम लोग ला देते थे उसको जन सुनवाई देखे थे आप लोगों ने नहीं जन सुनवाई नहीं आपने देखे थे नहीं सर उन लोग के आके पूरा गाना बजन सब कुछ कर पूरा नाच गाना पूरा करते और मेरे को लेके भी गए थे कहाँ आपको कहाँ लेके गए थे चित्रकूट रात में ओके हाँ रात में लेके गए और वहाँ क्या बोले क्या डांस दिखाना है और सब कुछ करना है मेंद्री मटनार में बोले उन लोग उतना समय कौन था बिलास था तो आप कैसे आ गए उधर से उधर देखा उन लोग क्या मेरा बुक में रात भर वहाँ बम बारूद सब ताव वगैरह का हिसाब वगैरह सब लेके आके जंगल में सोए थे उतना समय नदी कम था नहीं से ज़्यादा था তেওঁলোকে জনাইছে যে কি ধৰণে আচলতে যিসকল নক্সলী আছিল তেওঁলোকে এই পুষ্পাল গাঁৱলৈ আহিছিল আৰু গাঁৱলৈ আহি তেওঁলোকে হাতত বন্দুক বাৰুদ লৈ আহিছিল আৰু গাঁৱৰ মানুহবিলাকৰ ঘৰতে তেওঁলোকে নাচ গান কৰি তেওঁলোকে খাদ্য গ্ৰহণ কৰিছিল আৰু
টিভিত আচলতে তেওঁলোকৰ যিসমূহ কাৰ্য সেইসমূহ তেওঁলোকে এই গাঁওবাসীক দেখাবলৈ চেষ্টা কৰিছিল আৰু এয়া পুষ্পালৰ কিছু পৰিৱেশ কিছু লোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিলোঁ আৰু তেওঁলোকৰ পৰাও কি ধৰণে আচলতে এই যি নক্সালসকলৰ সন্ত্ৰাস কি ধৰণৰ আছিল তেওঁলোকৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ। এসময়ৰ নক্সালবাদৰ ঘাটি বাষ্টাৰত বৰ্তমান সময়ত নক্সালমুক্ত হোৱাৰ পিছত কি ধৰণে লোকসকলে জীৱন যাপন কৰে তাৰ কিছু পৰিৱেশ আমি ND24 দৰ্শকসকলক তাত গৈ গাঁৱৰ কিছু পৰিৱেশ দেখালোঁ। কিন্তু এই মুহূৰ্তত মই উপস্থিত আছোঁ এটা ট্ৰাইবেল মিউজিয়ামত আৰু মোৰ সৈতে আছে মই কৈ ভাল লাগিব অসম সন্তান ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু ছত্তীশগড় চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী সোণমণি বৰা। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। নিশ্চয়কৈ যথেষ্ট ভাল লাগিছে আপোনাক এই ধৰণে লগ পাই। কিন্তু এই মুহূৰ্তত মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যে বাষ্টাৰত গৈ দেখা পালোঁ যে বহু আচলতে জনগোষ্ঠী ইয়াত আছে, বহুত আদিবাসী সম্প্ৰদায়ৰ লোকসকল ইয়াত আছে আৰু তেওঁলোকৰ বাবে আচলতে তেওঁলোকৰ কি ধৰণে জীৱন যাপন কৰে ছত্তীশগড় বা এই ৰাজ্যখনলৈ আহিলে লোকসকলে জানিবৰ বাবে তেওঁলোকৰ বাবে আচলতে খুব সুন্দৰকৈ তেওঁলোকৰ জীৱন যাপনৰ পদ্ধতি প্ৰণালী সকলোখিনি আপোনালোকে এই ট্ৰাইবেল মিউজিয়ামটোত ৰাখিছে। প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিছিল এই ট্ৰাইবেল মিউজিয়ামটো কি ধৰণে হয় এইটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে। আৰু এটা ডাঙৰ যে মিউজিয়াম আছে সন্মুখতে সেইটো যিটো আমাৰ ট্ৰাইবেল ফ্ৰীডম ফাইটাৰ্ছ আছে তেখেতসকলৰ ওপৰত সমৰ্পিত হয়, সেইটো মাননীয় প্ৰধানমন্ত্ৰীয়ে কৰিছিলে আৰু এইটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে। আৰু এই ট্ৰাইবেল মিউজিয়ামত আহি এটা কথা উপলব্ধি কৰিছোঁ যে আদিবাসী লোকসকলৰ জীৱন কিছু পৃথক আছিলে, সময়ৰ লগে লগে সলনি হৈছে আৰু এতিয়া তেওঁলোকৰ এতিয়াও কিছু বেছিক সমস্যা আছে। আপোনাৰ যিহেতু বিভাগ যথেষ্ট এটা গুৰুত্বপূৰ্ণ বিভাগ ছত্তীশগড়ত, কি ধৰণে আপোনালোকে তেওঁলোকৰ সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰি আছে মই তাৰ বিষয়ে প্ৰথমে জানি ল'ব বিচাৰিম। প্ৰথমতেতো মই তোমালোকক সাধুবাদ দিব বিচাৰিছোঁ, কাৰণ অসমৰ পৰা ছত্তীশগড়লৈ আহিছে আৰু ছত্তীশগড়ত আহিও ND24-এ বাষ্টাৰ যিটো এতিয়া নক্সাল সমস্যাটো সমাধান হোৱাৰ পাছত উন্মূলন হোৱাৰ পাছত সেই যে বাষ্টাৰত কি এক্টিভিটি চলি আছে ইয়া হ'বলৈ গৈ আছে তাৰ তোমালোকে এটা ৰেখাংকিত কৰি পেলাই এটা ৰিপৰ্ট বনাই আছা, সেইকাৰণে মই ধন্যবাদ দিব বিচাৰিছোঁ। কাৰণ আৰু এটা কথা কি অসম আৰু ছত্তীশগড়ত বহুত সমানতাও আছে আৰু আমাৰ ইয়াৰ পৰা বহুতবিলাক জনগোষ্ঠী আগতে চাহ বাগানত কাম কৰিবৰ কাৰণে এইটো যিটো ছোটা নাগপুৰ পূৰা প্লেটু হয় ইয়াৰ ফালৰ পৰা বহুতবিলাক গৈছে আৰু সেইফালৰ পৰাই অসম আৰু ছত্তীশগড়ৰ এটা ভাল সম্বন্ধও আছে, কাৰণ বহুতবিলাক মানুহ আমাৰ এইফালৰ তাতে আছে আৰু তেখেতসকলো বহুত জেনেৰেশ্যনৰ পৰা তাত এতিয়া নিবাস কৰি আছে। তুমি যিটো প্ৰশ্ন কৰিছা, যদি আমি ছত্তীশগড়ৰ সন্দৰ্ভত সেইটো চাওঁ, ভাৰতৰ সংবিধানৰ যিটো 5th শিডিউল আছে, 5th শিডিউলত 10খন ৰাজ্য আছে, তাৰে এখন অন্যতম ইম্পৰ্টেণ্ট ৰাজ্য ছত্তীশগড় হয়। আৰু যদি তুমি চেণ্ট্ৰেল ইণ্ডিয়াৰ যদি সন্দৰ্ভত চোৱা কি ট্ৰাইবেল পপুলেশ্যনৰ পৰিপ্ৰেক্ষত আমাৰ ছত্তীশগড় এখন বহুতেই মহত্বপূৰ্ণ ষ্টেট হয় পুৰে ইণ্ডিয়াত। আৰু আমাৰ ইয়াত যিটো জনসংখ্যা আছে তাৰ লগভগ 32% জনসংখ্যা ট্ৰাইবেল কমিউনিটিৰ পৰা হয়। তাৰপিছত আমাৰ ইয়াত SCও আছে বহুত, OBCও বহুত আছে। সেইফালৰ পৰা যদি আমি কওঁ কি আমাৰ কাৰণে যি প্ৰধান মোটামুটি 43 জনজাতি আছে ইয়াত, তাৰপিছত উপজনজাতিও আছে সেইবিলাকৰ, আৰু এটা বিশাল ভাগ যহে আমাৰ যিটো গণ্ড জনজাতি আছে সেইবিলাক আছে। আমাৰ 5টা ইয়াত অতি পিছৰা জনজাতিও আছে, প্ৰিমিটিভ ট্ৰাইব বুলি কওঁ। আমাৰ ষ্টেটেও 2টা আৰু জনজাতিক ৰিকগনাইজ কৰে। তো এনেকৈ মানে আমাৰ এটা পুৰে ছত্তীশগড়ৰ সন্দৰ্ভত মই ক'ব বিচাৰিছোঁ কি পুৰে ভাৰতবৰ্ষৰ ভিতৰত যেনেকৈ নৰ্থ ইষ্টৰ এটা বেলেগ পৰিচয় আছে, তেনেকৈ আমাৰ 5th শিডিউল ক্ষেত্ৰতো আমাৰ এটা বিশিষ্ট মানে এটা চিনাকি আছে। আৰু ইয়াৰ যিটো
ঐতিহ্য আছে, জনজাতীয় যিটো সংস্কৃতি আছে, লোক পৰম্পৰা আছে, বহুতেই সমৃদ্ধ হয়। আৰু সেই সমৃদ্ধিটোক আমাৰ নতুন যিটো প্ৰজন্ম আছে, আহিবলগীয়া প্ৰজন্মৰ লগত সেইটো কেনেকৈ উপস্থাপন কৰোঁ, কেনেকৈ তেখেতৰ লগত কানেকশ্যন কৰোঁ, সেইটো ভাবি পেলাই আমি এই দুটা মিউজিয়াম ইয়াত নিৰ্মাণ কৰিছোঁ। আৰু যেতিয়াৰ পৰাই এইটো ইয়াত স্থাপনা কৰা হৈছে, কেৱল ছত্তীশগড়ৰহে মানুহ নহয়, পুৰা ভাৰতবৰ্ষৰ পৰা মানুহ আহি বেলেগ ষ্টেটৰ পৰাও বিশেষ দল আহিও এইটো চাইছে। তেখেতসকলেও নিজৰ ষ্টেটত এনেকুৱা মিউজিয়াম বনাব বিচাৰে। তুমি যিটো প্ৰশ্ন সুধিছা কি ছত্তীশগড়ৰ সন্দৰ্ভত ডেভেলপমেণ্ট, বাস্তাৰ আৰু সৰগুজা আমাৰ দুটা বহুত মহত্বপূৰ্ণ ক্ষেত্ৰ হয়। আৰু মধ্য ভূভাগৰ যিটো ক্ষেত্ৰ আছে ইয়াতো ট্ৰাইবেল থাকে। বাস্তাৰৰ সন্দৰ্ভটো একদম বেলেগ হৈ যায়। আৰু বাস্তাৰ যেছে মই কৈছিলোঁ কি বাস্তাৰৰ যিটো ক্ষেত্ৰফল আছে আমাৰ কেৰালা ৰাজ্যতকৈও ডাঙৰ হয়। সেইফালৰ পৰা তুমি যদি চোৱা কি বহুত মহত্বপূৰ্ণ হয়। আৰু আমাৰ জংঘলৰ ফালৰ পৰাও যদি চোৱা যায়, আমাৰ 43-44% যিটো ভূভাগ আছে সেইটো জংঘলেৰে আচ্ছাদিত হয়। আৰু যদি ৰেভিনিউ ফৰেষ্টটো আমি যদি তাৰ লগত লগাই দিওঁ, ই অলমষ্ট 50% হৈ যায়। আৰু আমাৰ যিটো জনজাতি সংস্কৃতি এনেও বনৰ ওপৰত নিৰ্ভৰ কৰে, জংঘলৰ ওপৰত নিৰ্ভৰ কৰে, লোক কলা পৰম্পৰাৰ নিৰ্ভৰ কৰে। কিন্তু ইহঁতৰ যিটো আজীৱিকা আছে সেইটো যে আমাৰ যিটো লঘু বনোপজ আছে, মাইনৰ ফৰেষ্ট প্ৰডিউচ, সেইটোৰ আধাৰিত হয়। কৃষি কৰে, কিন্তু কৃষিৰ লগে লগে যিটো জংঘলত যিবোৰ বস্তু পায় উৎপাদিত হয়, সেই বস্তুবিলাকৰ ওপৰতো নিৰ্ভৰতা সিহঁতৰ থাকে। আজি আমাৰ ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে দুইখন চৰকাৰে মিলি কিছুমান ফ্লেগশ্বিপ প্ৰগ্ৰাম চলাই আছে। আমাৰ প্ৰমুখ ৰূপত যদি আমি চাওঁ, PM জনমন যোজনা, যে আমাৰ যিবিলাক প্ৰিমিটিভ ট্ৰাইব গ্ৰুপ আছে তেখেতসকলৰ ব্যক্তিগত যিবিলাক আৱশ্যক কাম আছে, বেছিক কাম আছে, সেই কামবিলাকৰ কাৰণে আৰু যিটো মূলভূত সুবিধা সেই গাঁওখনক দিব লাগে, সেই পূৰা জনগোষ্ঠীৰ ক্ষেত্ৰত দিব লাগে, সেইটোৰ কাৰণে এই স্কিমখন হয়। এতিয়া আৰু এখন মহত্বাকাংক্ষী পৰিযোজনা আহিছে, যাৰ নাম হৈছে ধৰতী আবা জনজাতীয় উৎকৰ্ষ গ্ৰাম অভিযান। এইখনৰ দ্বাৰা যিমান ট্ৰাইবেল গাঁও আছে, সেই ট্ৰাইবেল গাঁৱত সমন্বিত ডেভেলপমেণ্টৰ কাৰণে এই স্কিমখন আহিছে। সেইবিলাকত যেনেকৈ উদাহৰণস্বৰূপ আমাৰ যিবিলাক প্ৰধানমন্ত্ৰী ঘৰ দিয়ে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত যিটো ঘৰ দিয়ে, প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক বুলি যিটো যোজনা আছে, সেইটোৰ স্কিমৰ পৰা য'ত ৰোড নাই, ৰাস্তা ঘাট নাই, সেই ৰাস্তা ঘাট বনাই পেলাই দি আছে। আমাৰ ইয়াত চেলেঞ্জো বহুত আছে, কাৰণ বহুতবিলাক ফৰেষ্ট এৰিয়াত যেতিয়া ৰোড নিৰ্মাণ হয়, ক্লিয়াৰেঞ্চৰো বহুত ইছ্যু আহে। সেইবিলাক সকলোবিলাক আমি কৰি আছোঁ। পানীও যোগান কৰাটো এটা ডাঙৰ আমাৰ কাৰণে চেলেঞ্জ হয় ইয়াত, কাৰণ বহুতেই জংঘলৰ ভিতৰত পৰ্বত পাহাৰৰ ওপৰত থাকে, তালৈ পানীৰ পাইপলাইন লৈ যোৱাটো, এইবিলাকো এটা ডাঙৰ চেলেঞ্জ আমাৰ হয়। ক'ৰবাত পানীৰ উৎসও নাপাওঁ, সেইটো এটা ইয়াত দিগদাৰ হয়। স্কুল, হেল্থ ছাৰ্ভিচ এইবিলাক আছে, অংগনবাড়ী, এইবিলাকৰ এটা ডাঙৰ চেলেঞ্জ আছে। কিন্তু এটা সমন্বিত বিকাশৰ এটা প্ৰজেক্ট আমি এতিয়া বাস্তৱৰ কাৰণে বিশেষ ৰূপত কৰিছোঁ। দুখন পৰিযোজনা এতিয়া আমাৰ আৰম্ভ হৈছে। PM জনমনৰ উপৰিও ধৰতী আবা যিটো জনজাতীয় যিটো গাঁও উৎকৰ্ষ অভিযানৰ অতিৰিক্ত আমি এটা নিয়ত নেলনালাৰ বুলি এখন স্কিম তাত কৰিছোঁ। এতিয়া সেইটো নিয়ত নেলনালাৰ বেচিকেলি আমাৰ বাস্তাৰ ক্ষেত্ৰৰ যিবিলাক ডিষ্ট্ৰিক্ট আছে, তাত আমি কিছুমান কাম চিহ্নিত কৰিছোঁ। সেই কামবিলাক লগভগ 31 এক্টিভিটিজ আছে। সেই এক্টিভিটিজক
সংতৃপ্ত কৰিবৰ কাৰণে অৰ্থাৎ ছেটুৰেট কৰিব লাগিব সেইটো এটা সংকল্প লৈ সেই কামবিলাক এতিয়া আগুৱাই গৈ আছে আৰু সকলো গাঁৱতে সেইটো লৈ যাব বাস্তাৰ মুন্নে বুলিও এটা নতুন অভিযান আৰম্ভ হৈছে সেইখন 10খন জিলাত আমি কৰি আছোঁ তো এনেকুৱা এটা সমন্বিত বিকাশ হৈ আছে বহুত জেগাত বিজুলীৰ ইলেক্ট্ৰিচিটিৰো প্ৰব্লেম আছে সেইবিলাকৰো নিৰাকৰণৰ কাৰণে বিশেষ ৰূপে বিশেষ পেকেজো এতিয়া বাস্তৰৰ কাৰণে ভাৰত চৰকাৰে দিছে আৰু সময়ত আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ভাৰতৰ গৃহমন্ত্ৰী মহোদয় আমাৰ ইয়াৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়াৰ ডেপুটি CM যি হোম ডিপাৰ্টমেণ্টটো চাই আৰু আমাৰ RD ডিপাৰ্টমেণ্টটো চাই ট্ৰাইবেল মিনিষ্টাৰ সকলোৱে এটা সমন্বিত প্ৰয়াস কৰি আছে কি বাস্তৰ নক্সাল উন্মূলন হোৱাৰ পাছত ক্ষীপ্ৰ গতিৰে তাৰ সমন্বিত বিকাশ হ'ব লাগে মানুহৰ যিবিলাক ব্যক্তিগত লাভ দিয়াৰ যিবিলাক আঁচনি আছে সেই আঁচনিও আমি তেখেতসকলক দিয়াৰ উপৰিও যিটো সমুদায়িক অৰ্থাৎ গাঁৱক ইয়া পুৰা জনগোষ্ঠীক যি প্ৰকাৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল ৰিকুৱাৰমেণ্ট আছে সেই ৰিকুৱাৰমেণ্টবিলাক দিয়াৰ কাৰণেও বহুত ক্ষীপ্ৰ গতিৰে এতিয়া আমি ৰূপাংকন কৰি আছোঁ এটা প্ৰশ্ন আছে মোৰ আপুনি জনজাতীয় পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব এই বিভাগটোৰ সৈতে আপুনি পূৰ্বৰ পৰাই জড়িত কিন্তু এই বিভাগটো যিধৰণে কাম কৰি আছে এতিয়া গাঁওসমূহত এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিম যে নক্সাল মুক্ত হোৱাৰ পাছত এই বাস্তাৰ ৰিজনেই হ'ল বা যিসমূহ ঠাইত আচলতে নক্সলী ঘাটিসমূহ আছিলে উৎখাত কৰাৰ পিছত বা তেওঁলোকে আত্মসমৰ্পণ কৰাৰ পিছত তেওঁলোকৰ যি জীৱন সেই জীৱনশৈলী আপুনি কেনেকুৱা দেখিছে মানে যথেষ্ট সলনি কৰিবলগীয়া আছে কিন্তু বৰ্তমান সময়ত আপুনি কেনেধৰণে চাই গোটেই বিষয়খিনি আচলতে আৰু কিমান আচলতে তেওঁলোকে কষ্ট কৰিব লাগিব বা আপোনালোকৰ ফালৰ পৰা যথেষ্টখিনি কিছু গেপ আছে কি আমি যোৱাৰ লগে লগে তাত দেখিছিলোঁ সকলোৱে কয় পানীৰ সমস্যাৰ কথা বা স্বাস্থ্যৰ সমস্যাৰ কথা বা স্কুলৰ কথা আৰু এটা ভাল কথা দেখিছোঁ মই ND24 দৰ্শকসকলক জনাব বিচাৰিম যে শিক্ষাৰ দিশত মানে স্কুল ঠিক কৰনা হে এইটো সকলোৰে মুখত শুনিলোঁ তো এই বিভাগটোক দায়িত্ব আছে আপুনি সেইসমূহ বিষয়ে আপুনি কি ধৰণে চায় এইটো ভাল প্ৰশ্ন হয় আচলতে আজিৰ যিটো নতুন প্ৰজন্ম হয় তেখেতসকলৰ এছপিৰেশ্যন বহুত আছে সেই এছপিৰেশ্যনটো কেনেকৈ আমি মেনেজ কৰোঁ সেইটো এটা আমাৰ কাৰণে ডাঙৰ চেলেঞ্জ হয় বাস্তাৰত যিটো ভূভাগ আছে এটা বহুত বিশাল ভূখণ্ডৰ নাম আছে অবুজমাৰ আজি আজাদীৰ মানে ইণ্ডিপেণ্ডেন্সৰ ইমান বছৰৰ পাছত এতিয়া আচলতে পূৰা ডেভেলপমেণ্ট লাহে লাহে সেই ক্ষেত্ৰটোত সোমাইছে মানুহে কয় ইয়াত কিংবদন্তি আছে কি সূৰ্য ৰশ্মিও তললৈ নাহে ইমান ঘনঘোৰ জংঘল হয় আৰু তাত আমাৰ ট্ৰাইবেল অবুজমাৰীয়া যিটো প্ৰিমিটিভ ট্ৰাইব আছে তেখেতসকল থাকে প্ৰথমবাৰ তাত এতিয়া এনৰুট আমাৰ হৈছে আৰু দ্বিতীয়তে যিটো শেষ ভূখণ্ড আছিলে নক্সাল সমস্যাটোৰ কাৰণে जो नियमित रूपत जो गाँवत स्कूल হ'ব লাগে या ছাত্ৰাবাস হ'ব লাগে সেইবিলাক হ'ব পৰা নাছিলে সেইকাৰণে যেতিয়া এৰিয়া ডমিনেশ্যনৰ কাৰণে जो পেৰামিলিটাৰী ফৰ্চেছ আছে তেখেতসকলৰ কেম্প তাত স্থাপিত কৰা হৈছিল আৰু কেম্পৰ আশে পাশে ডেভেলপমেণ্টটো কৰা হৈছিল এতিয়া সেই মানুহবিলাকক আকৌ উভতাই সেই গাঁৱলৈ লৈ যোৱা গাঁৱত যিবোৰ মূলভূত সুবিধাৰ দৰকাৰ আছিলে কাৰণ ইমান বছৰেতো টেম্পৰেৰী ক'ৰবাত তেখেতসকলক সেই ব্যৱস্থাটো কৰা হৈছিলে সেইবোৰ আকৌ মানে উভতাই দিয়াৰ জহে আঁচনি আমি বনাইছোঁ যিবিলাক কেম্প এতিয়া খালী হৈ যাব কাৰণ পেৰামিলিটাৰী ফ'ৰ্চ উইথড্ৰ কৰাৰ পাছত সেই কেম্পবোৰ খালী হ'ব তাৰো আমি ডিজাইন কৰি আছোঁ কেনেকৈ সেইখনক এটা মাল্টি এক্টিভিটি চেণ্টাৰ আৰু গাঁৱৰ কাৰণে এটা মহত্বপূৰ্ণ কেন্দ্ৰৰ ৰূপত বিকাশ কৰিব পাৰি সেইবিলাক এতিয়া আঁচনি হৈছে সেইবিলাক সকলো বিভাগ হেতুত এতিয়া সমন্বিত জড়িত হৈছে আৰু ইয়াৰ মনিটৰিং হৈ আছে আৰু আমি আশা কৰোঁ সোনকালেই এইটো বাস্তৱত ৰূপান্তৰণ হ'ব শেষত মই চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিম অসমৰ পৰা বহুত দূৰত আপুনি আছে আৰু এগৰাকী অসম সন্তান আপুনি ইয়াত ভাৰতীয় প্ৰশাসনিক সেৱাত আপুনি সেৱা আগবঢ়াই আছে ছত্তীশগড় আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ আপোনাক লৈ ইমান দূৰত আপুনি আছে পূৰ্বৰ পৰাই কাম কৰি আছে নক্সালবাদ আপুনিও দেখিছে আপুনিও এই পৰিৱেশখিনিৰ মাজেৰে আগবাঢ়ি গৈছে বৰ্তমান সময়ত ছত্তীশগড় নক্সাল মুক্ত এগৰাকী বিষয়া হিচাপে ছত্তীশগড়ৰ আপুনি কি ক'ব নাই এইটো বহুতেই সুখদ অনুভৱ হয় কাৰণ
নিজৰ জীৱনকালত আৰু নিজৰ কেৰিয়াৰতে যেতিয়া আমি মধ্যপ্ৰদেশৰ কেডাৰত জইন কৰিছিলোঁ, তাৰপিছত ছত্তীশগড় আহিলোঁ, তেতিয়া নক্সালৰ নামেৰে এটা চিনাকি আছিলে। আৰু আজি নক্সাল উন্মূলন হোৱাৰ পাছত এটা নতুন চিনাকি হৈছে, নতুন আশা আহিছে। মইতো ক'ম এটা অৰুণোদয় হৈছে আচলতে, ছত্তীশগড়ত এটা অৰুণোদয় হৈছে আৰু বাস্তাৰ ক্ষেত্ৰত বিশেষকৈ যে অৰুণোদয় হৈছে, আশাৰ অৰুণোদয় হৈছে, নতুন কামৰ অৰুণোদয় হৈছে আৰু ভৱিষ্যতৰ সেইফালে যাবৰ কাৰণে যিটো এটা হেঁপাহ আছে। আৰু অসমৰ লগত যদি মই তুলনা কৰোঁ, অসমৰ মানুহ যেনেকৈ বহুত মৰমীয়াল হয়, সহজ সৰল হয়, ইয়াৰো মানুহ এনেকুৱাই হয়। ইয়াৰ যিবিলাক স্থানীয় মানুহ আছে, জনজাতীয় মানুহ আছে, তেখেতসকল সহজ সৰল হয়, বহুত এছপিৰেশ্যনছ নাই। যিবিলাক গাঁৱত থাকে তেখেতসকল যিটো মাইনৰ ফৰেষ্ট প্ৰডিউচ লৈ আহিছে সেইটোৱেই সুখত থাকে, সেইখিনিয়েদি যি পায়। কাৰণ বাস্তাৰততো এটা সময়ত বিনিময় প্ৰথা আছিলে, মানে নিমখৰ কাৰণেও বস্তু দি দিছিলে, বেপাৰীক দি দিছিলে, বেপাৰীৰ পৰা নিমখ লৈছিলে। তো বাৰ্টাৰ ছিষ্টেমো এটা সময়ত চলিছিলে। আৰু বহুতেই সমৃদ্ধ ঐতিহ্য আছে, পৰম্পৰা আছে। আৰু আমি বিভাগৰ পৰা আমি সদায় এইটো যত্ন লওঁ কি তেখেতসকলৰ যিটো পুৰাতন সংস্কৃতি আছে, ঐতিহ্য আছে, পৰম্পৰা আছে, সেইটো অক্ষুণ্ণ থাকক। কাৰণ সেইটোত আমি কেতিয়াও বিজতৰীয়া ক'ব নিবিচাৰোঁ। আমাৰ সেইকাৰণে বহুতবিলাক স্কিম আছে, যি স্কিমৰ মাধ্যমেদি আমি তেখেতসকলক এনকাৰেজ কৰোঁ, প্ৰোৎসাহন কৰোঁ। সেইবিলাক যিসকলে জীৱিত ৰাখিছে তেখেতসকলক আমি সদায় এনকাৰেজ কৰাৰ লগে লগে গভৰ্ণমেণ্টৰ ফালৰ পৰা ইনচেণ্টিভ দিওঁ। আমি এইটো ভাবোঁ, কাৰণ আমাৰ যদি কিবা এটা যদি চিনাকি আছে, আমাৰ যদি কিবা এটা অস্তিত্ব আছে, এইটো আমাৰ জনজাতীয় সংস্কৃতিৰহি অস্তিত্ব আছে। আৰু এইটো হাজাৰ বৰ্ষৰ পৰা এইটো চলি আছে। সেইটো কেনেকৈ আগলৈও ৰখা যায় আৰু নতুন প্ৰজন্মৰ লগত কেনেকৈ সেইটো চিনাকি হয়, কেনেকৈ তাৰ এংগেজমেণ্ট হ'ব পাৰে, সেইটোত আমি কাম কৰি আছোঁ। গতিকে আমাৰ বহুতবিলাক স্কিম আছে, যিবিলাকেদি আমাৰ যিটো ছেক্ৰেড গ্ৰোভ আছে, য'ত দেৱীৰ পূজা হয়। আমাৰ ইয়াত জনজাতীয় সংস্কৃতিত ইভেন জংঘলকো বহুত ছেক্ৰেড, মানে কিছুমান বিশেষ স্থান, বিশেষ গছ আছে যিবিলাকক বহুত পবিত্ৰ বুলি মানে। সেইবিলাকো কেনেকৈ সংৰক্ষণ কৰিব পাৰি, সংবৰ্ধন কৰিব পাৰি, সেইবিলাকৰো আমি কাম কৰি আছোঁ। আৰু অসমীয়া হিচাপে মোৰো এইটো গৌৰৱৰ বিষয় হয়, কাৰণ মই য'ৰ পৰা আহোঁ আমাৰো এটা মহিমামণ্ডিত ঐতিহ্য আছে। আমাৰ ইমান পুৰাতন এটা সংস্কৃতি আমাৰ অসমত আছে। আৰু বহুতেই মিলা প্ৰীতিৰে সকলোবিলাক তাত থাকে। আৰু মোৰ জীৱনৰ আগছোৱাত যিটো অনুভৱ অসমৰ আছিলে, জনগোষ্ঠীৰ অনুভৱ আছিলে, মানুহৰ যিটো অনুভৱ আছে, সেই অনুভৱবিলাক ইয়াত কাম আহিছে। আৰু সেইটো চেঞ্চিটিভিটিৰ লগতে মই এই কামবিলাক ইয়াত কৰি আছোঁ। আৰু মোৰ কাম কৰাৰ যিটো অৱসৰ ইয়াত পাইছোঁ, সেইটো মই ভাবোঁ বহুত অদ্ভুত হয় আৰু অতুলনীয় হয়। আৰু মই ছত্তীশগড় মোৰ এটা কৰ্মভূমি হয়, সেয়া মাতৃভূমি হয়, কৰ্মভূমি হয়, দুইখনেই মোৰ কাৰণে সদায় আপুৰুগীয়া হয়। আৰু সদায় মোৰ হৃদয়ৰ একদম নিভাজ হৃদয়ৰ একদম কোণত থকা হয়। গতিকে দুইখনকে মই কাম কৰাৰ যিটো অৱসৰ পাইছোঁ, সেইকাৰণে মই নিজকে বহুতেই ভাগ্যৱান বুলি ভাবোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া মোৰ সৈতে আছিল জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰধান সচিব সোণমণি বৰা, অসম সন্তান সোণমণি বৰা। পৰিচয় কৰি দিয়াৰ কোনো আচলতে প্ৰয়োজন নাই, সকলোৱে জানে। আৰু ছত্তীশগড়ৰ নিউ ৰায়পুৰত নিৰ্মিত যি ট্ৰাইবেল মিউজিয়াম আছে, তাত আহি যিসমূহ আচলতে জনগোষ্ঠী আছে, ইয়াত বিভিন্ন জনগোষ্ঠীৰ তেওঁলোকৰ যি খাদ্য সম্ভাৰ বা যিসমূহ পোচাক বা যিসমূহ তেওঁলোকৰ সংস্কৃতি, গাঁৱৰ যি পৰিৱেশ, সেয়া মই ND24 দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিলোঁ। বাস্তাৰৰ যিসমূহ আচলতে সাধাৰণ লোকৰ কি ধৰণে জীৱন যাপন কৰে বা কি ধৰণৰ পৰিৱেশ, সেয়া ND24 দৰ্শকসকলক আমি দেখাবলৈ চেষ্টা কৰিলোঁ। কিন্তু এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে ছত্তীশগড় ৰাজ্যৰ ৰাজ্যপাল ৰমেন ডেকা,
তেখেতৰ সৈতে পোনে পোনে আমি কথা পাতিম প্ৰথমে মই আপোনাক ND24লৈ স্বাগতম জনাইছোঁ নমস্কাৰ আৰু আপোনাক ধন্যবাদ জনাইছোঁ আমাক ইমান এটা সুন্দৰ সুবিধা দিয়াৰ বাবে এই অনুষ্ঠানটো নক্সালমুক্ত ছত্তীশগড়ৰ পৰিৱেশ বৰ্তমান দেখাবলৈ এটা সুবিধা দিয়াৰ বাবে মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম প্ৰায় 4 দশক জুৰি আচলতে নক্সালমুক্ত যি অভিযান সেয়া চলাবলগীয়া হ'ল আৰু অৱশেষত 2026 চনত আপোনালোক সফল হ'ল এই 4 দশক জোৰা যি অভিযান আচলতে আৰম্ভ হৈছিল পশ্চিমবংগৰ পৰা নক্সালবাদৰ যি আৰম্ভণি সেয়া পশ্চিমবংগ কিন্তু পশ্চিমবংগত শেষ হৈ যোৱাৰ পাছতো কিন্তু ছত্তীশগড়ত থাকি গ'ল কিয় ইমান সময় লাগিল বা কি কাৰণৰ ফলত আচলতে 4 দশক জুৰি এখন চৰকাৰে নক্সালমুক্ত কৰিবৰ বাবে যুঁজিবলগীয়া হ'ল নমস্কাৰ মই যেতিয়া গভৰ্ণৰ হৈ ইয়াত আহিছিলোঁ 2024 চনত তেতিয়া নক্সালসকলৰ এটা প্ৰভুত্ব বাস্তাৰ ৰিজনত আছিলে কেন্দ্ৰীয় চৰকাৰে এটা প্ৰচেষ্টা কৰি আছিলে যে বাস্তাৰ আৰু ছত্তীশগড় নক্সাল মুক্ত কৰিব লাগে 4 দশক জুৰি আছিলে কিন্তু এই 4 দশকত যি ধৰণৰ ৰাজনৈতিক উইল পলিটিকেল উইল থাকিব লাগিছিল এই ধৰণৰ পলিটিকেল উইল নথকাৰ কাৰণে ইয়াত বাস্তাৰৰ যিটো নক্সালৰ মানে প্ৰভুত্ব এই প্ৰভুত্ব বিস্তাৰ হৈ আছিল আৰু সেই প্ৰভুত্বক মানে কম কৰিবলৈ বা একেবাৰে শেষ কৰিবলৈ কোনো এক যোজনা নাছিল কেন্দ্ৰত আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ অহাৰ পাছত আৰু ইয়াত আমাৰ চৰকাৰ অহাৰ পাছত ডবল ইঞ্জিনৰ যিটো চৰকাৰ হ'ল সেই দুয়ো চৰকাৰৰ প্ৰচেষ্টাত আৰু বিশেষকৈ আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰচেষ্টাত আমাৰ ইয়াত যিসকলে আৰক্ষী হওক পেৰামিলিটাৰী হওক আন যি ফ'ৰ্চবিলাক আছিল সেই ফ'ৰ্চবিলাকৰ এটা ৰাজনৈতিক বেক পোৱাৰ কাৰণে পলিটিকেল উইলৰ বেক পোৱাৰ কাৰণে তেওঁলোকেও এই কামটোত ফুল ডেডিকেশ্যনত মানে লাগিলে আৰু যাৰ ফলত এটা 4 দশক জোৰা এটা আন্দোলন সেই আন্দোলনটো একেবাৰে মকিমূৰ কৰিলে আৰু লগতে এই যে বাস্তাৰখন আৰু ছত্তীশগড়খন নক্সালৰ পৰা মুক্ত কৰি এক প্ৰগতিৰ পথত লৈ যোৱা সহায় কৰিলে এটা কথা জানিব বিচাৰিম ৰাজ্যপাল মহোদয় নিশ্চয়কৈ নক্সালসকলে তেওঁলোকে আত্মসমৰ্পণ কৰিলে তেওঁলোকে মূল খুঁটিলৈ ঘূৰি আহিলে কিন্তু এনে কিছু গাঁও আমি দেখিলোঁ য'ত এতিয়াও যিসকলে নক্সালবাদৰ সৈতে জড়িত হৈ আছিল তেওঁলোকে উন্নয়নৰ আৰু অধিক আশা কৰি আছে আৰম্ভ হৈছে ইতিমধ্যে ৰাস্তা পদূলি বনা আৰম্ভ হৈছে ইলেক্ট্ৰিচিটি বিদ্যুতৰ ব্যৱস্থা হৈছে স্কুল কলেজ আৰু উন্নত হৈছে পূৰ্বতকৈ কিন্তু এতিয়াও যেন ক'ৰবাত তেওঁলোকৰ এটা ক্ষোভ আছে যে আৰু উন্নয়ন হ'ব লাগে কি ধৰণৰ আচলতে আঁচনি চৰকাৰখনে হাতত লৈছে বা আপুনি কি ধৰণে পৰিকল্পনা কৰিছে 4 দশক যেতিয়া মানে তাত কোনো ডেভেলপমেণ্টৰ যে 21 শতিকাৰ যিটো ডেভেলপমেণ্ট বুলি কয় চিভিলাইজেশ্যনৰ ডেভেলপমেণ্ট সেই ডেভেলপমেণ্ট তাত পোৱা নাই আজি হেল্থ ছেক্টৰত তাত কোনো সুবিধা নাছিলে আনকি তাত কিছু ট্ৰাইবেল আছিলে যিসকল ট্ৰাইবেলছে মানে হেৰি পোৱা নাই খোৱাৰ যিটো খাদ্য মানে যেতিয়া তেওঁলোক প্ৰেগনেণ্ট হয় এইটো খাদ্যটো কি ধৰণে খাব লাগে কেনেধৰণৰ হ'ব লাগে যাৰ কাৰণে কিছু ট্ৰাইবেল মহিলাৰ লাইফ স্পেনটো বহুত কমি গৈছিলে এনে এটা পৰিস্থিতিত ডেভেলপমেণ্টৰ সকলো দিশ লৈ যোৱাটো এটা কঠিন তথাপিতো আজি বাস্তাৰ ৰিজনত মোবাইল টাৱাৰ গৈছে ইলেক্ট্ৰিচিটি গৈছে বহুত গাঁৱত ইলেক্ট্ৰিচিটি দেখাই নাছিলে ইলেক্ট্ৰিচিটি গৈছে স্কুলবোৰ খুলিছে চিভিলাইজেশ্যনৰ যিটো গিফ্ট 21 শতিকাৰ সেই চিভিলাইজেশ্যনৰ গিফ্টটো এতিয়া লাহে লাহে তাত গৈছে প্ৰথম কথা ৰাস্তা পাব লাগিব ৰাস্তা কৰি আছে ৰাস্তাটো একেদিনাই কৰা কাম নহয় এইটো এটা গতিত চলি আছে দ্বিতীয় হৈছে হেল্থ ছেক্টৰত মানে হ'ব লাগে হেল্থ ছেক্টৰত তাত কাম হৈ আছে তৃতীয় এই যে বাস্তাৰত যিসকল চাৰেণ্ডাৰ লোক আছে আত্মসমৰ্পণ কৰিছে তেওঁলোকক এটা আত্মনিৰ্ভৰশীল হ'বলৈ কাম দিয়াৰ কথা ভাবিব লাগিব আৰু সেইটো আজি হৈ আছে এজ এ হোল ছত্তীশগড়ত লাইভলিহুড মিছনৰ খুব ভাল কাম হৈছে আৰু সেই কামবোৰ এতিয়া বাস্তাৰত কৰি আছে বাস্তাৰতে এই যি মানে ৰিজনত কোন্দা গাঁও এখন জিলা আছে কোন্দা গাঁৱত দীক্ষিৰ লগত এটা মানে কি কয় কোলাবৰেশ্যন কৰি তাত আণ্ডাৰ গাৰ্মেণ্টছ মানে কৰি আছে এইটো ৱাণ্ডাৰফুল মানে তাত কাম আমি দেখিবলৈ পাইছোঁ আজি হেল্থ ছেক্টৰত মোবাইল ভেন গৈছে স্কুলবোৰ খুলিছে
ৰাস্তা হৈছে আৰু মোবাইলো লাগিছে তাৰোপৰি এই যে ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক ফ্লেগশ্বিপ প্ৰগ্ৰেম আছে মহাতাৰী বন্ধনক আন যিবিলাক আছে সেই সকলোবোৰ তেওঁলোকে পাবলৈ সক্ষম হৈছে 15,000 ঘৰ প্ৰধানমন্ত্ৰী আৱাস গৃহ এই বাস্তাৰ ৰিজনৰ কাৰণে দিয়া হৈছে অলপতে মই মাননীয় ৰাজনাথ সিং ডাঙৰীয়াক লগ পাইছিলোঁ ডিফেন্স মন্ত্ৰী তেখেতক মই কৈছোঁ ইয়াত এটা বাস্তাৰ ৰেজিমেণ্ট খুলিব লাগে আৰু যি লোকেল মানে ইয়থ আছে তেওঁলোকক সুযোগ দিব লাগে তেখেতে এই কথাটোত এগ্ৰী কৰিছে যে বাস্তাৰ ৰিজনত বাস্তাৰ ৰেজিমেণ্ট নামেৰে এটা ৰেজিমেণ্ট কৰিব লাগে কাৰণ ছত্তীশগড়ত ৰেজিমেণ্ট নাই গতিকে এই ৰেজিমেণ্টটো কৰাৰ পাছতো এটা তাত হ'ব আৰু এটা মডেল লোৱা হৈছে যিসকলে আত্মসমৰ্পণ কৰিছে তেওঁলোকক কি ধৰণে ৰিহেবিলিটেশ্যন কৰা হ'ব তেওঁলোকক কি ধৰণে এমপ্লয়মেণ্ট দিয়া হ'ব ট্ৰেইনিং দিয়া হ'ব এই ধৰণৰ এটা মডেল তৈয়াৰ কৰা হৈছে ইতিমধ্যে বাস্তাৰত আৰু ছত্তীশগড়ত ইনভেষ্টমেণ্ট আহি আছে মানে বহুত ইনভেষ্টমেণ্ট আহিছে ছেমি কণ্ডাক্টৰ আহিছে হোটেল আহিছে আন ইণ্ডাষ্ট্ৰি আহিছে এই ইণ্ডাষ্ট্ৰিবিলাকত তেওঁলোকক কেনেকৈ এমপ্লয়মেণ্ট দিব পৰা যায় তাৰো এক চিন্তা চৰ্চা কৰিছে বাস্তাৰত যিটো ক্ৰাফ্টছ আৰ্ট আছে উডেন ক্ৰাফ্টছ আৰ্ট খুব এটা তেওঁলোকৰ মানুহৰ মাজত আছে এইটো আগবঢ়াবলৈ আমি চেষ্টা কৰি আছোঁ বাস্তাৰত বহুত মেডিচিনেল প্লাণ্ট আছে যি প্লাণ্টৰ বস্তুবোৰ কালেকশ্যন কৰা হৈছে আৰু সেইবোৰ মাৰ্কেটিং কৰাৰ কাৰণে ইয়াত যি আমাৰ অৰ্গেনাইজেশ্যন আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সেই অৰ্গেনাইজেশ্যনে কাম কৰি আছে আপোনালোকে দেখি আচৰিত হ'ব ইয়াত এলোভেৰাৰ যি ধৰণৰ কাম হৈছে মানে এলোভেৰাৰ মানে জেল হওক এলোভেৰা কণ্ডিশ্যনাৰ হওক এলোভেৰা শ্বেম্পু হওক এইটো একেবাৰে কম দামত খুব ধৰণৰ হৈছে মাৰ্কেটিং ইমান পৰ্যায়লৈ যোৱা নাই কাৰণ কিয় সিমান প্ৰডাকশ্যন আমি কৰিব পৰা নাই হোম মাৰ্কেটতে সেইটো মানে হৈ আছে গতিকে এনেধৰণৰ বহু কাম হৈ আছে ছত্তীশগড়বাসী বেনিফিট পাই আছে আৰু যি নক্সাল ডমিনেট নক্সাল চাৰেণ্ডাৰ আৰু সেই গাঁৱৰ অধিকৃত মানুহবোৰোতো তেওঁলোকে সুবিধা পোৱা নাছিলে যিবোৰ গাঁৱৰ মানুহ আছিল ভয়ভীত আছিলে তেওঁলোকে এটা ভয় চাইক'লজিৰ পৰা ফিয়াৰ চাইক'লজিৰ পৰা তেওঁলোক ওলাই আহিছে আজি বাস্তাৰ অলিম্পিক হৈ আছে বাস্তাৰত আৰু এটা অলপতে হ'ব আদিবাসী দিৱস খুব সুন্দৰকৈ কৰা হ'ব বাস্তাৰ অলিম্পিক হয় বাস্তাৰ দশেহৰা খুব ভাল ধৰণে চলিছে যোৱা বছৰৰ পৰা এইবোৰ মানে আজি বাস্তাৰত মানে বাস্তাৰ ৰিজিয়নটোত কৰি আছে গতিকে বাস্তাৰ এটা প্ৰগতিৰ পথত গৈছে 4 দশকৰ এটা বেকলগ একেদিনাই নহ'ব তাৰ কাৰণে সকলো জনতাৰ সহযোগ লাগিব কেন্দ্ৰ চৰকাৰৰ সহযোগ লাগিব আমাৰ চৰকাৰৰ সহযোগ লাগিব সকলো এটা কনচাৰ্টেড এফৰ্ট কৰি লৈছে যে বাস্তাৰ ৰিজনটো আমি কৰিব লাগিব বাস্তাৰত এটা টুৰিষ্ট অহা হৈছে বাস্তাৰত হোমষ্টে কৰা হৈছে হোমষ্টেবিলাকত উৎসাহিত কৰা হৈছে যাতে বাস্তাৰত ইনবাউণ্ড টুৰিষ্ট আৰু আউটবাউণ্ড টুৰিষ্ট আহিব পাৰে তাৰ কাৰণে সকলো ব্যৱস্থা কৰা হৈছে বাস্তাৰৰ যি চিত্ৰকূট ফলছ আছে সেইটো নাইগ্ৰাৰ পাছতে এটা জলপ্ৰপাত বুলি ক'ব পাৰি তাক সুন্দৰভাৱে কৰাৰ প্ৰচেষ্টা হৈছে কেন্দ্ৰলৈ লিখা হৈছে তো এটা প্ৰজেক্ট আহিব আমাৰ চৰকাৰে কাম কৰি আছে চৰকাৰে টুৰিজিমৰ কাৰণে বাস্তাৰত যাতে যায় বাস্তাৰত কি যি সুন্দৰ পৰিৱেশ আছে সেই পৰিৱেশক লৈ আমি টুৰিষ্টক যাতে আকৰ্ষণ কৰিব পাৰোঁ তাৰ কাৰণেও চেষ্টা কৰিছোঁ আৰু তাত NGOবিলাকে মহিলাৰ যিবিলাক NGO আছে তেওঁলোকে বহুত সৰু সৰু ধাবা কৰিছে ৰেষ্টুৰেণ্ট কৰিছে এই ধৰণৰ কাম কৰি এটা এম্পাৱাৰমেণ্ট উইমেনসকলকো এম্পাৱাৰমেণ্ট কৰাৰ কাৰণে আগবাঢ়ি আছে ৰাজ্যপাল মহোদয় এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম নিশ্চয়কৈ ৰাজ্যপাল হিচাপে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত আপোনাৰ এটা সম্বন্ধ তেওঁলোকৰ মাজত আগবঢ়াই নিয়াটো আপোনাৰ এটা ডাঙৰ দায়িত্ব বাস্তাৰ বা ছত্তীশগড় বা ৰেড কৰিডৰ সম্পূৰ্ণৰূপে নক্সালমুক্ত হোৱাৰ পূৰ্বে আপুনি তেতিয়াও বাস্তাৰৰ বিভিন্ন ঠাইত গৈছিল বিভিন্ন জিলা আপুনি নিজে গৈ ভ্ৰমণ কৰিছে তাৰ কিছু লোকসকলৰ সৈতে কথা পাতিছে আৰু নক্সালমুক্ত হোৱাৰ পাছতো আপুনি লোকসকলৰ সৈতে কথা পাতিছে এটা বেলেগ অভিজ্ঞতা নিশ্চয়কৈ আহিছে কি ধৰণৰ অভিজ্ঞতা আপোনাৰ হৈছে আচলতে নক্সালমুক্ত হোৱাৰ পিছত মই যেতিয়া গভৰ্ণৰ হৈ আহিছিলোঁ তেতিয়া মই তাত গৈছিলোঁ মই ইয়াত হেলিকপ্টাৰ খুব কম ইউজ কৰোঁ মই প্ৰায় গাড়ীৰে যাওঁ চিকিউৰিটি মোক সদায় কয় যে আপুনি গাড়ীৰে যাব নালাগে সেই সময়ত কিন্তু যেতিয়া মই গাড়ীৰে যাওঁ তাত মানুহ আচৰিত হয় যে ৰাজ্যপাল মহোদয় গাড়ীৰে বাস্তাৰ ভ্ৰমণ কৰিছে আৰু এইটো তেওঁলোকে কয় সেই সময়ত এটা ফিয়াৰ চাইক'চিছ থকাৰ কাৰণে মানুহৰ মাজত এটা যিটো মুক্ত মন হ'ব লাগে এই মুক্ত মনটো মই দেখা নাছিলোঁ কিন্তু এতিয়া মই যেতিয়া গৈছোঁ বাস্তাৰত অলপতে গৈছোঁ
আৰু কিছুদিন আগতে মই চিত্ৰকূটতো গৈছিলোঁ, মানুহ ওলাই আহিছে, মানুহে চিত্ৰকূট চাবলৈ ওলাই আহে, বেলেগ ঠাইৰ পৰা গৈছে। মানুহৰ যিটো ভয় ভাৱ, মানে সেই ভয় ভাৱটো এতিয়া নাই যে নক্সালে কিবা কৰিব, নক্সালৰ হেৰি হ'ব। মই এটা উদাহৰণ মাত্ৰ দিওঁ। এজনী ছোৱালীয়ে অম্বিকাপুৰৰ কোনোবা এখন গাঁৱত নক্সালে আক্ৰমণ কৰিলে আৰু ছোৱালীজনীয়ে অকলেই মানে তেওঁলোকৰ পিতৃ মাতৃক বচাবলৈ সক্ষম হৈছিল। তেতিয়া মই ভাবিলোঁ এই ছোৱালীজনীক এটা সন্মান কৰা ভাল। মই এটা তেওঁলোকক মানে দিব খুজিলোঁ যে এটা আৰ্থিক সাহায্য দিম আৰু ৰাজভৱনত মই আনিম আৰু অনা নিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে সেই জিলাৰ পুলিচ প্ৰশাসন। ছোৱালীজনী ভয়তে সেইটো ল'বলৈ নাহিলে, ছোৱালীজনীয়ে ভয়তে ল'বলৈ নাহিলে, কাৰণ কিয় নক্সালে তেওঁক আকৌ আক্ৰমণ কৰিব পাৰে। তাৰপিছত মই ক'লোঁ ঠিক আছে, আহিব নালাগে, বেংক একাউণ্ট দি দিয়ক, বেংক একাউণ্টত আমি পইচাটো ট্ৰেন্সফাৰ কৰি দিম। কিন্তু ছোৱালীজনীৰ পৰিয়ালে আৰু ছোৱালীজনীয়ে একাউণ্টটোও নিদিলে, কাৰণ কিয় নক্সালাইটছসকলে তেওঁৰ ঘৰত আকৌ আক্ৰমণ কৰে। এই ভয়ৰ যিটো পৰিস্থিতি আছিল, সেই পৰিস্থিতি গুচি গৈছে। মোক তেওঁলোকৰ যিমান এফেক্টেড মানুহ আহিছিলে মোক লগ কৰিছিলে। আমাৰ যি মাননীয় উপমুখ্যমন্ত্ৰী বিজয় শৰ্মা ডাঙৰীয়া গৃহমন্ত্ৰী আছিলে, তেওঁ এটা বেটছক মোৰ ওচৰলৈ পঠাইছিলে আৰু মই সেই বেটছটোৰ প্ৰায় মানুহবোৰৰ যাতে সংস্থাপন হয় আৰু ট্ৰিটমেণ্ট হয় তাৰ ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক কৈছিলোঁ আৰু তেওঁলোকে কৈছে আৰু তেওঁলোকে মোক পাছত কৃতজ্ঞতা জনাইছে। গতিকে এতিয়া সেই ভয়ৰ ভাৱটো নাই, তেওঁলোক আহিছে আৰু তেওঁলোকে এটা কাম কৰাৰ কাৰণে এটা সুযোগ বিচাৰিছে আৰু সেই সুযোগটো দিবৰ কাৰণে আমাৰ দুয়োখন চৰকাৰ ৰাজি আছে আৰু দুয়োখন চৰকাৰে নানা ধৰণৰ স্কিম লৈ আহিছে। হয়, আৰু মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যথেষ্ট ব্যস্ত থাকে, কিন্তু তাৰ মাজতে আপুনি আমাক কিছু সময় দিলে। ইতিমধ্যে ৰাজ্যপাল মহোদয়ে উল্লেখ কৰিছে যে বৰ্তমান 4 দশক ধৰি যি যুঁজ আচলতে ছত্তীশগড়ে চলাইছিল, তাৰ পৰা এতিয়া পৰিত্ৰাণ পাবলৈ তেওঁলোকে সক্ষম হৈছে। পৰ্যটনৰ ক্ষেত্ৰতেই হওক, স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক, এতিয়া বাষ্টাৰ বহুদূৰ আগবাঢ়ি গৈছে। আৰু এয়া মোৰ সৈতে আছিল ৰাজ্যপাল ৰমেন ডেকা, আৰু তেখেতে কি ধৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি, বিভিন্ন পদক্ষেপ এই বাষ্টাৰত বসবাস কৰা সাধাৰণ লোকসকলৰ বাবে লৈ আহিছে আৰু নক্সালমুক্ত এখন ছত্তীশগড় গঢ় দিবলৈ কি ধৰণে তেওঁলোকে চেষ্টা কৰিছে তাৰ কিছু সবিশেষ জনালে। এই মুহূৰ্তত নক্সালমুক্ত ছত্তীশগড়ৰ সম্পৰ্কে কিছু কথা পাতিবলৈ, কি ধৰণে আচলতে বাষ্টাৰত উন্নয়নমূলক কাম কাজসমূহ আগবাঢ়িছে সেই সম্পৰ্কেও কিছু কথা জনাবলৈ আমাৰ ND24 চেনেলত আমাৰ সৈতে উপস্থিত আছে ছত্তীশগড় ৰাজ্যৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ চাই, আৰু তেখেতৰ সৈতে কিছু কথা পাতিম কি ধৰণে মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত তেখেতে বাষ্টাৰৰ বাবে বিভিন্ন উন্নয়নমূলক কাম আগবঢ়াইছে। मुख्यमंत्री महोदय, पहले मैं ND24 चैनल से आपको स्वागत करता हूं हमारे इस प्रोग्राम नक्सल मुक्त छत्तीसगढ़ के ऊपर। जी धन्यवाद। तो पहला सवाल मेरा, जो रेड कॉरिडोर है, रेड कॉरिडोर से ग्रेट कॉरिडोर बनाने का जो आपका सपना रहा, तो इसमें कैसा चुनौतियों का आपको सामना करना पड़ा? देखिए, नक्सलवाद एक राष्ट्रीय समस्या थी जिसमें हमारा प्रदेश छत्तीसगढ़ भी ग्रसित था नक्सलवाद से। 40-50 वर्षों से भी ज़्यादा समय तक, और 1 नवंबर 2000 में छत्तीसगढ़ राज्य हम लोगों का बना, मध्य प्रदेश से अलग हुआ, और 2003 में जब भारतीय जनता पार्टी की सरकार बनी, आदरणीय डॉक्टर रमन सिंह जी मुख्यमंत्री हुए, तब उन्होंने नक्सलवाद के खिलाफ में लड़ाई प्रारंभ की और छत्तीसगढ़ के कई ज़िले उनके 15 साल के कार्यकाल में नक्सल मुक्त हुए। और बीच में फिर कांग्रेस की सरकार आ गई और 2023 में फिर हम लोग सरकार में आए। दिसंबर 2023 में हमारी सरकार बनी और अगले ही महीना जनवरी 2024 में हमारे देश के यशस्वी गृह मंत्री श्री अमित शाह जी नक्सल पर एक समीक्षा बैठक हमारे रायपुर में किए। तब पता चला कि
छत्तीसगढ़ में 75% से ज़्यादा देश का नक्सलवाद बचा हुआ है, क्योंकि पिछली कांग्रेस की सरकार में भारत सरकार को प्रदेश सरकार का साथ नहीं मिला था, इसलिए यहाँ पर नक्सलवाद ज़्यादा मात्रा में बचा हुआ था। लेकिन डबल इंजन की सरकार बनी, माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी का आशीर्वाद मिला, केंद्रीय गृह मंत्री श्री अमित शाह जी की दृढ़ इच्छा शक्ति और नई रणनीति के साथ नक्सलवाद के खिलाफ में लड़ाई हम लोगों ने शुरू की। हमारे जवानों ने अदम्य साहस का परिचय दिया और उस क्षेत्र की जनता, उनका भी भरपूर समर्थन मिला और एक जो असंभव सा ये समस्या था, कभी इसका समाधान होगा भी कि नहीं ऐसा लगता था, और इस नक्सलवाद को हम लोग समाप्त कर पाने में सफल हुए हैं, जो कि छत्तीसगढ़ के विकास में बहुत बड़ा बाधा था। आज डबल इंजन की सरकार और माननीय प्रधानमंत्री जी के आशीर्वाद, माननीय केंद्रीय मंत्री जी की दृढ़ इच्छा शक्ति और हमारे जवानों के अदम्य साहस और उस क्षेत्र की जनता के समर्थन के कारण हम लोग इस समस्या का समाधान कर पाने में सफल हुए हैं। तो मुख्यमंत्री महोदय, आपसे मैं जानना चाहूँगा कि 2.5 साल से अभी 3000 के करीब नक्सलियों ने आत्मसमर्पण किया। उन लोग के पुनर्वास, आजीविका, उन लोग को मूल धारा में लाने के लिए सरकार किस तरह से योजना में काम कर रहे हैं? देखिए, जब नक्सलवाद के खिलाफ में हम लोगों ने लड़ाई शुरू की तो विकास पर भी ध्यान दिए और पुनर्वास पर भी ध्यान दिए, और पुनर्वास के लिए एक अच्छी नीति बनाए। अन्य प्रदेशों का, जैसे आप जिस प्रदेश से आते हैं आसाम, वहाँ भी हमारे प्रदेश के गृह मंत्री जी गए और वहाँ का भी अध्ययन करके आए और एक अच्छी पुनर्वास नीति हम लोगों ने यहाँ पर बनाई और आह्वान भी किया नक्सलियों से कि आप सब लोग हिंसा को छोड़िए और विकास की मुख्यधारा से जुड़िए। संवाद से ही समस्याओं का निदान होता है, गोलीबारी से होता नहीं है, और आप लोगों के साथ सरकार न्याय करेगी। और हम लोगों के आह्वान का असर भी पड़ा और 3000 से भी ज़्यादा नक्सली आत्मसमर्पित हुए। तो ऐसे आत्मसमर्पित जो नक्सली हैं उनके लिए हम लोग जगह जगह स्किलिंग सेंटर, करीब 32 जगह स्किलिंग सेंटर चला रहे हैं। उनको स्किलिंग करके उनको रोज़गार से जोड़ने का काम कर रहे हैं। हर महीने उनको आर्थिक सहयोग 10,000 रुपये कर रहे हैं। 50,000 एक बार में उनको देने का काम किए। फिर अगर शहर में मकान बनाएंगे तो 4 डिसमिल ज़मीन देने का प्रावधान हमारी पुनर्वास नीति में है, और गांव में खेती करने के लिए 1 हेक्टर मतलब 2.5 एकड़ ज़मीन देने का पुनर्वास नीति में प्रावधान है। तो इस तरह से एक अच्छा प्रभाव पड़ा हमारी नई पुनर्वास नीति का, और इसलिए इतनी संख्या में नक्सली पुनर्वासित हुए। और एक बात जानना चाहूँगा, जैसे हम लोग खुद गए चित्रकूट में, बस्तर में, बहुत सारे गांव भी घूमे, वहाँ देखे कि लोगों का गांव के प्रति, जंगल के प्रति बहुत प्रेम है, लेकिन एक ही साथ में आपको इंडस्ट्री का भी डेवलपमेंट करना पड़ेगा, एमएसएमई सेक्टर को भी आगे लेके जाना पड़ेगा। कि संतुलित रूप से आप इस सभी, ये एक तो है इंडस्ट्री का बात, एक है डेवलपमेंट के बात, और एक है लोगों का आशा, लोगों का जो सपना, अपना जो ज़मीन के साथ, जंगल के साथ जुड़ा रहने वाला सपना, तो संतुलित रूप से आप कैसे इसे आगे लेके जाएंगे? जो बस्तर क्षेत्र है वो पहले एक ही ज़िला था, अब वो करीब 5 ज़िलों में अलग अलग बन गया है। और जब एक ज़िला था तो केरल प्रदेश से एरिया वाइज जो बड़ा था, और प्राकृतिक रूप से बहुत सुंदर है। वाटरफॉल्स हैं वहाँ, चित्रकूट जैसा वाटरफॉल्स है, कुटुमसर का गुफा है, अबूझमाड़ का लंबा चौड़ा जंगल है, और पर्यटन की दृष्टि से बहुत वहाँ पर संभावनाएं हैं। जहाँ पर एक अबूझमाड़ गांव है, राष्ट्रीय पर्यटन संस्थान जो विश्व का 20 बेस्ट विलेज का चयन किया है, उसमें से एक गांव हमारा छत्तीसगढ़ का धुड़मारास है। तो इसी से अंदाज़ा लगा सकते हैं कि पर्यटन
कि कितनी संभावनाएं हैं। तो हम लोग वहाँ पर्यटन को आगे बढ़ाएंगे। जनजातीय समाज की बहुलता है, जिनका आजीविका का मुख्य साधन खेती है, किसानी है, तो वहाँ की मिट्टी भी उर्वरा शक्ति से भरपूर है। तो हम लोग एग्रीकल्चर को भी बढ़ाने का काम कर रहे हैं और लोगों के खेतों में पानी पहुँचे इसकी चिंता कर रहे हैं। अभी इंद्रावती नदी में 2 बड़े सिंचाई परियोजना स्वीकृत किए हैं। देऊरगांव और मटनार 2000 करोड़ से ज़्यादा की सिंचाई परियोजना स्वीकृत किए हैं और इसके बनने से उस क्षेत्र में 32,000 हेक्टर ज़मीन में सिंचाई होगी। वहाँ पर जंगल बहुत है, फॉरेस्ट प्रोड्यूस बहुत है, सैकड़ों तरह के फॉरेस्ट प्रोड्यूस हैं, तो उनका वैल्यू एडिशन करा के वहाँ के लोगों को रोज़गार से जोड़ने का प्रावधान भी हम लोगों ने किया है। वहाँ पर महुआ है, वहाँ पर आपका इमली भरा पड़ा है, सीताफल है, सैकड़ों तरह के फॉरेस्ट प्रोड्यूस हैं। तो एक तो उनको वन धन केंद्र के माध्यम से उचित दाम देकर खरीद भी रहे हैं और वैल्यू एडिशन करा कर रोज़गार से जोड़ेंगे भी। पशुपालन को भी हम लोग बढ़ा रहे हैं, क्योंकि उस क्षेत्र के लोगों का संबंध पशुपालन से भी रहा है। तो 2 गाय देने का काम हम लोग कर रहे हैं और NDDB राष्ट्रीय डेयरी विकास बोर्ड से सरकार का समझौता है और अच्छा काम हो रहा है। दूध उत्पादन काफ़ी वहाँ पर बढ़ा है। मत्स्य पालन को भी हम लोग बढ़ा रहे हैं उस क्षेत्र में। आपका हॉर्टिकल्चर को बढ़ा रहे हैं, हर्बल प्लांट का पैदावार को भी बढ़ा रहे हैं। तो इस तरह से हम लोग एग्रीकल्चर और आपका फॉरेस्ट प्रोड्यूस का वैल्यू एडिशन और टूरिज्म इसको आगे बढ़ा रहे हैं। साथ में वहाँ पर आयरन और भारी मात्रा में है, तो NMDC उसका मतलब उत्खनन वर्षों से कर रहा है। तो इस तरह से उस क्षेत्र में मतलब बढ़ाने के लिए हम लोगों का प्रोग्राम बना है और माननीय गृह मंत्री जी का पूरा ध्यान है उस क्षेत्र में और उन्होंने आश्वस्त किया है कि बस्तर क्षेत्र को देश का सबसे अच्छा मतलब जनजातीय सुंदर संभाग बनाएंगे और उसके लिए हम लोग रोड में भी बना रहे हैं। आखिरी में एक सवाल मैं आपसे जानना चाहूँगा कि अभी भी नक्सलवाद ख़त्म हो चुके हैं, नक्सल मुक्त हो चुके हैं छत्तीसगढ़, लेकिन लोगों के दिल में अभी भी थोड़ा डर है और ये डर जाहिर सी बात है कि ये डर रहेगा। इन लोगों को आप क्या संदेश देना चाहते हैं और साथ में जिन नक्सलियों ने आत्मसमर्पण किया वो मूल धारा पे आ गए, उन लोग के लिए आपका क्या संदेश रहेगा? जैसे मैंने कहा कि सशस्त्र नक्सलवाद समाप्त हो चुका है और हम लोग नक्सलवाद के खिलाफ लड़ाई के साथ ही विकास का काम भी उस क्षेत्र में प्रारंभ कर दिए थे और एक नियत नेला नार योजना, आपका सुंदर गांव योजना उसी समय से ही प्रारंभ किए और उसके तहत सरकार की करीब 17 विभाग और 40 से ज़्यादा कामों को पहुंचाने का काम किए हैं और आज 500 से ज़्यादा गांव में सड़कें पहुंच गई है, बिजली पहुंच गई है, पानी घरों में पहुंचा है, राशन कार्ड वहां पर बनाए हैं, आयुष्मान कार्ड बनाए हैं, दूर संचार के साधन लगे हैं, जबकि उस क्षेत्र में पहले कोई जाता ही नहीं था, नक्सलियों का एक क्षेत्र राज था। तो हम लोग नियत नेला नार योजना के माध्यम से वहाँ 400 से ज़्यादा स्कूल भी हम लोग खोल चुके हैं, अस्पताल भी खोल रहे हैं और अभी नक्सलवाद समाप्त होने के बाद मुख्यमंत्री स्वस्थ बस्तर अभियान चलाए हैं, जिसमें 34 लाख लोगों का स्वास्थ्य परीक्षण हुआ है और 40,000 से ज़्यादा लोगों का इलाज भी कराए हैं और बड़ी बीमारी का भी रेफ़र करके भी इलाज कराए हैं। अभी बस्तर मुन्ने अग्रणी बस्तर ये अभियान चल रहा है। हमारे अधिकारी गांव-गांव जाकर लोगों का राशन कार्ड बना रहे हैं, आयुष्मान कार्ड बना रहे हैं, उनका जॉब कार्ड बना रहे हैं। तो इस तरह से सरकार की योजनाओं को उन तक पहुंचाने का हम लोग भरसक प्रयास कर रहे हैं।
मैं आपको धन्यवाद देना चाहता हूँ मुख्यमंत्री महोदय। आप बहुत व्यस्त थे लेकिन उसी बीच आपने हमें कुछ समय दिया। এয়া মোৰ সৈতে আছিল ছত্তীশগড় ৰাজ্যৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ চাই আৰু তেখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিলোঁ যে কি ধৰণে আচলতে বাস্তাৰক লৈ বা এটা সময়ত ৰেড কৰিডৰ ৰূপে আচলতে ভয় থকা নক্সাল সকলৰ যি আচলতে ঘাটি ছত্তীশগড়ক লৈ কি ধৰণে আচলতে তেওঁলোকৰ পৰিকল্পনা আছে, কাৰণ বৰ্তমান সময়ত নক্সাল মুক্ত ছত্তীশগড়। আৰু এই সম্পূৰ্ণ যি অনুষ্ঠান, এই অনুষ্ঠানত আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিলোঁ যে কি ধৰণে ছত্তীশগড় চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত নক্সাল মুক্ত ছত্তীশগড়ক আচলতে সেউজীয়াৰ দিশে বা আচলতে বিভিন্ন প্ৰকল্পৰ মাজেৰে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। ধন্যবাদ।